নমস্কাৰ, শুভ সন্ধিয়া। মই বৰষা চহৰীয়াই আপোনালোক সকলোকে আলাপ দি কনভাৰচেশ্যন ফেচবুক পেজলৈ আন্তৰিক স্বাগতম জনাইছোঁ আৰু সকলোৱে ৰৈ থকা এটি বিশেষ ছেশ্যন লৈ আপোনালোকৰ সন্মুখত মই উপস্থিত হৈছোঁহি আৰু আজিৰ সেই ছেশ্যনটি বিশেষ ছেশ্যনটি কিছু সময় পিছতে অনুষ্ঠিত হ'ব। আজি আমাৰ লগত থাকিব বৰ্তমান বোকাখাতৰ এছিষ্টেণ্ট কমিশ্যনাৰ এণ্ড এক্সিকিউটিভ মেজিষ্ট্ৰেট হিচাপে কৰ্মৰত শ্ৰদ্ধাৰ ৰণন্ময় ভৰদ্বাজ ছাৰ। আমি আজি APSC পৰীক্ষা সম্পৰ্কীয় বিভিন্ন কথাই পাতিম। কিছু সময় পিছতে তেখেত আমাৰ লগত সংযুক্ত হ'ব আৰু যদি আপোনালোকে কিবা প্ৰশ্ন সুধিব বিচাৰে APSC পৰীক্ষা সম্পৰ্কে তেওঁৰ পৰা জানিব পাৰিব। তেখেতে APSC পৰীক্ষাত 2019 বৰ্ষত 29 নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। আজি আমি তেখেতৰ লগত কথা পাতিম। এয়া কিছু সময় পিছতে আমাৰ লগত তেখেত সংযুক্ত হ'ব। আজিৰ অতিথি শ্ৰদ্ধাৰ ৰণন্ময় ভৰদ্বাজ ছাৰ। এয়া মই তেখেতক সংযুক্ত কৰিবলৈ চেষ্টা কৰিছোঁ। হয় স্যাৰ, স্বাগতম জনাইছোঁ আপোনাক। নমস্কাৰ। হয় হয় ধন্যবাদ। হয় আজি হয় আমি আগতেও এমাহমান আগতেও আমি এটা এনেকুৱা লাইভ সেশন কৰিছিলোঁ, কিন্তু হয় সেই অনুষ্ঠানটোত বহুতখিনি নেটৱৰ্কৰ অকণমান অসুবিধা আছিলে। সেইকাৰণে বহুতখিনি কথা পাতিব পৰা নহ'ল, বহুতে শুনাও নাপালে বুলি কৈছে পিছত। গতিকে আজি আকৌ অকণমান আমি এইটো বিষয়ৰ ওপৰত ডিছকাছ কৰিম বুলি আহিছোঁ। হয় আচলতে যথেষ্ট প্ৰচাৰ হৈছিলে আপুনি যেতিয়া আহিব বুলি কৈছিলে। APSC পৰীক্ষা যিসকলে দিবলৈ বিচাৰে তেওঁলোকৰ পৰা বিভিন্ন প্ৰশ্ন আমাৰ হাতত আহি পৰিছে আৰু যিসকলে চাই আছে তেওঁলোকৰ যদি কিবা প্ৰশ্ন আছে আজি কমেণ্ট ছেকশ্যনত দিব পাৰে। তেওঁলোকৰ প্ৰশ্নসমূহ আমি ছাৰৰ সৈতে কথা পাতি সেইবোৰ জানিবলৈ চেষ্টা কৰিম। প্ৰথম প্ৰশ্নটিলৈ আহিছোঁ। ছাৰ, একদম ইনফৰ্মেলি আজি আৰম্ভ কৰিছোঁ যে প্ৰস্তুতিৰ বাবে প্ৰথম পদক্ষেপটো আমাৰ কি হোৱা উচিত? APSC পৰীক্ষা যদি আমি দিব বিচাৰো তেন্তে প্ৰস্তুতি চলালে প্ৰথম পদক্ষেপটো আমাৰ কি হ'ব লাগে? প্ৰথম পদক্ষেপ হ'ল গোটেই যিকেইটা জেনেৰেল ষ্টাডিজৰ যিকেইটা ছাবজেক্ট থাকিব, ছাবজেক্ট আৰু চিলেবাছ বুলি কোনো আচলতে জেনেৰেল ষ্টাডিজৰ তেনেকুৱা একো ধৰা বন্ধা নাথাকে। কাৰেণ্ট এফেয়াৰ্ছৰ কোনো চিলেবাছ নাথাকে। চবতকৈ ইম্পৰ্টেণ্ট বস্তুটো হ'ল যে কাৰেণ্ট এফেয়াৰ্ছটো যিমান পাৰি আগৰ পৰাই প্ৰিপেৰেশ্যন কৰি যাব লাগে। যদি কোনোবা গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট ছেমিষ্টাৰত আছে বা ফাৰ্ষ্ট ইয়েৰত আছে, তেতিয়াৰ পৰাই কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰিপেৰেশ্যনখিনি ষ্টাৰ্ট কৰি যাব লাগে। আৰু APSC হওক বা UPSC হওক, কাৰেণ্ট এফেয়াৰ্ছটোৱে চবতকৈ বেছি ৱেইটেজ থাকে। গতিকে মূল চাবিকাঠি হ'ল কাৰেণ্ট এফেয়াৰ্ছ, আৰু কাৰেণ্ট এফেয়াৰ্ছৰ লগতে যিখিনি আমাৰ ষ্টেটিক পাৰ্ট আছে, হিষ্ট্ৰী, ইকনমি, ইণ্ডিয়ান পলিটি বা বাকী যিখিনি আছে, সেইখিনি যিমান পাৰি ফাণ্ডামেণ্টেলছ NCERT কিতাপৰ পৰা ষ্টাৰ্ট কৰিব লাগে। আৰু NCERT বুকছৰ ক্ষেত্ৰতো কিছুমান প্ৰশ্ন আহিছিলে, আমি সেইখিনিলৈ পিছত আহিম। যিহেতু প্ৰথম পৰীক্ষাটো প্ৰিলিমছ হয়, গতিকে প্ৰিলিমছৰ কাৰণে আমি কেনেধৰণে আৰু প্ৰস্তুতি কৰিব লাগিব? যিখিনি আমি GK সেইখিনি চালোঁ, আৰু তাৰ বাহিৰেও আচলতে APSCৰ যিটো পৰীক্ষা সেইটো আচলতে দুটা ভাগত বিভক্ত। এটা হ'ল প্ৰিলিমছ আৰু মেইন এক্সামৰ দুটা পাৰ্ট আছে, এটা হ'ল ৰিটেন টেষ্ট আৰু এটা হ'ল ইণ্টাৰভিউ। আৰু সেই দুটা লগ হৈহে মেইনছৰ মাৰ্কছটো কাউণ্ট হয়। গতিকে প্ৰিলিমছৰ ক্ষেত্ৰত এতিয়া কোনো ডিফাৰেঞ্চ নাই APSC আৰু UPSCৰ। অকল এটা APSCয়ে ক্লিয়াৰিফাই কৰিছে যে যিখিনি এক্সাম কুৱেশ্যনছ থাকিব তাত 30 to 35% অসমৰ ওপৰত কুৱেশ্যন থাকিব। বাকীখিনি গোটেইখিনি চিলেবাছ সম্পূৰ্ণ একেই। মেইনলি ক্লাছ 8ৰ পৰা 12 NCERT দি ষ্টাৰ্ট কৰিব লাগিব। তাৰপিছত তাৰ ওপৰত যিখিনি কিতাপ আছে সেইখিনি আৰম্ভ কৰিব লাগিব পঢ়িবৰ কাৰণে, আৰু যিমান পাৰি নিউজ পেপাৰ পঢ়িব লাগিব। অসমৰ কাৰণে অসমৰ সেইখিনিৰ কাৰণে আছাম ট্ৰিবিউনখন ফ'ল' কৰিবই লাগিব। আৰু অল অভাৰ মানে বাকী যিখিনি কাৰেণ্ট এফেয়াৰ্ছ থাকে, ইণ্ডিয়ান লেভেলৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ থাকে, সেইখিনিৰ কাৰণে দ্য হিন্দু বা ইণ্ডিয়ান এক্সপ্ৰেছ দুখনে মাজে মাজে চাব লাগিব। ধন্যবাদ জনাইছোঁ। আৰু এটা বহুতৰ প্ৰশ্ন থাকে যে অসমীয়া মাধ্যমত যিসকলে পঢ়ি আছে তেওঁলোকে অকণমান ইংৰাজীত পৰীক্ষাটো দিবলৈ টান হ'ব পাৰে বুলি অলপ ভয় খাই থাকে। তেনেকুৱা ক্ষেত্ৰত আপুনি কি ক'ব? তেনেকুৱা অসুবিধা আহিব পাৰে নেকি? আৰু মই জনাত আপুনিও অসমীয়া মাধ্যমৰে আছিলে। হয়, ময়ো স্কুলিং অসমীয়া স্কুলৰ পৰা কৰা, মঙলদৈ গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰীৰ পৰা কৰা, তাৰপিছত 11-12 কটনৰ পৰা কৰা। কিন্তু অসমীয়া মিডিয়ামৰ কাৰণে মোৰ কেতিয়াও অসুবিধা হোৱা নাই। আৰু মই আমাৰ বেটছৰে কথা ক'ব পাৰোঁ, মেক্সিমাম 70 to 80% অসমীয়া মিডিয়ামৰ পৰা আহিছে।
কিন্তু কথাটো হ'ল যে তেওঁলোকে অসমীয়াত পৰীক্ষা দিয়া নাই। এনেকুৱা কথা নাই যে অসমীয়াত পৰীক্ষা দিব নোৱাৰে, অসমীয়াত পৰীক্ষা দিব পাৰে, কিন্তু অসমীয়াত চ'ৰ্চৰ সিমান এটা এভেইলেবিলিটি নাথাকে। আমি ইংলিছ বা ইংলিছত আমি যিমানখিনি পাওঁ চ'ৰ্চেছ, আপুনি অনলাইন চাব পাৰে, তাতে মানে কিবা এটা টাইপ কৰিলে তাত 100টা বা 1000টা তাৰ আপোনাৰ চাৰ্চ পঢ়িব পৰা বস্তু আহি থাকিব। কিন্তু অসমীয়াত যদি আপুনি টাইপ কৰে, অসমীয়াত তেনেকে চ'ৰ্চ খুব কম আছে। গতিকে এনেকুৱা নহয় যে অসমীয়াত পৰীক্ষা দিব নোৱাৰি, অসমীয়াতো পৰীক্ষা দিব পাৰি, কিন্তু চ'ৰ্চ কম আছে। যদি নিজে কষ্ট কৰি পেলাই গোটেইখিনি গোটাই ল'ব পাৰে, তেতিয়া অসমীয়াতো পৰীক্ষা দিব পাৰে। কিন্তু মই ভাবো যে যিহেতু পৰীক্ষাটোৰ কাৰণে প্ৰস্তুতিৰ কাৰণে বহুত সময় এনেই লাগে, তাৰ পিছতো আকৌ যদি আপুনি অসমীয়া মিডিয়ামত পৰীক্ষা দি পেলাই আকৌ বস্তু গোটাবলগীয়া হয়, গোটেইখিনি নিজে কৰিব লাগিব। চ'ৰ্চখিনিৰ কথা কৈছো মই, নোটছ বনোৱাৰ পৰা আৰম্ভ কৰি গোটেইখিনি আপুনি অসমীয়া মিডিয়ামত দিলে নিজে কৰিব লাগিব। গতিকে সেইটো এটা প্ৰব্লেম আছে, কিন্তু অসমীয়াতো পৰীক্ষা দিব পাৰে। যদি কোনোবা আগ্ৰহী থাকে তেনেকুৱা, অসমীয়াতো পৰীক্ষা দিব পাৰে, আৰু অসমীয়া মিডিয়ামৰ পৰা আহিলে কোনো অসুবিধা নহয়। যিসকলে চাই আছে তেওঁলোকে নিশ্চয়কৈ গম পাইছে যে অসমীয়াতো পৰীক্ষা দিব পাৰি, আৰু চ'ৰ্চৰ কাৰণে আমি ইংলিছটো লোৱাটো বেছি ভাল হয়, কাৰণ ইংলিছত বেছিখিনি কিতাপ পোৱা যায়। সেইটো হয়। আৰু বিভিন্ন কিতাপখিনি থাকে, নোটছখিনি থাকে, ৰেডিমেড নোটছখিনি থাকে। ইভেন আপোনাৰ প্ৰেক্টিচ পেপাৰ্ছখিনিও আপুনি ইংলিছত পাব, অসমীয়াত অকণমান পোৱাটো দিগদাৰ হয়। নাপায় বুলি নকওঁ, পায়। আজিকালি গুৱাহাটীতো বহুতখিনি কোচিং চেণ্টাৰ হৈছে, তেওঁলোকে অসমীয়াতো দিয়ে, কিন্তু ইংলিছত আপোনাৰ UPSCৰ কাৰণেও যদি প্ৰিপাৰেশ্যন কৰে, তেতিয়াও আপোনাৰ বহুতখিনি সুবিধা হয়। APSCৰ লগত আপুনি UPSC প্ৰিপাৰেশ্যনো কৰিব পাৰে যদি ইংলিছত কৰে। গতিকে নিজৰ ওপৰত কথা, আচলতে যিটোত কমফৰ্টেবল হয় সেইটোত দিব লাগে। আৰু ইণ্টাৰভিউটোৰ ক্ষেত্ৰত, ইণ্টাৰভিউটো অসমীয়া বা ইংলিছ, অসমীয়াতো দিব পাৰি নিশ্চয়? ইণ্টাৰভিউটো মিক্সড হ'ব, অসমীয়া ইংৰাজী আপুনি যিটোত কমফৰ্টেবল সেইটোত ক'ব পাৰিব। আপুনি যদি ভাবিছে যে মই ইংৰাজীত কমফৰ্টেবল নহয়, আপুনি ষ্ট্ৰেইটলি কৈ দিব লাগে, বা আপুনি ষ্ট্ৰেইটলি তেওঁ কিবা এটা ইণ্টাৰভিউজনে যিটো সুধিছে তাৰ উত্তৰ আপুনি অসমীয়াত দিয়ক, নেক্সট কুৱেশ্যন আপোনাক অসমীয়াতে কৰিব। এনেকুৱা নহয় যে আপুনি ফ্লুৱেণ্টলি একদম মানে যিখিনি হাইফাই ইংলিছ যিটো কয় আমাৰ, তেনেকুৱা ক'ব লাগিব বুলি একো কথা নাই। আপুনি যিটো লেংগুৱেজত কমফৰ্টেবল সেইটো লেংগুৱেজত ক'ব পাৰে। গতিকে অসমীয়া বুলি ভয় খাব নালাগে, মানে ইংৰাজী বুলি ভয় খাব নালাগে। আৰু ইণ্টাৰভিউৰ ক্ষেত্ৰত এটা মানে প্ৰশ্ন উদয় হয় যে ইণ্টাৰভিউটো দি থাকোঁতে কেতিয়াবা কিবা এটা নজনা থাকি যায়, তেতিয়া কেনেকুৱাকে ক'লে বেছি ভাল হ'ব? যে নাজানো বুলি ষ্ট্ৰেইট ফৰৱাৰ্ডলি ক'লে ভাল হ'ব নে মিলাই মেলি ক'লে ভাল হ'ব? তেনেকুৱা ধৰণৰ প্ৰশ্ন আচলতে আমালৈ আহিছিল। একচুৱেলি কুৱেশ্যনৰ দুটা টাইপ থাকে। এটা হ'ল আপোনাৰ ফেক্সুৱেল কুৱেশ্যন এটা থাকে, আৰু এটা আপোনাৰ অপিনিয়ন বেছড কুৱেশ্যন থাকে। যদি আপোনাক সোধে যে ভাৰত কেতিয়া স্বাধীন হৈছিলে, যদি আপুনি নাজানে 1948 চন বুলি, আপুনি এনে 1950 চন বা 52 চন বুলি কৈ আপুনি হেৰুৱাব নালাগে মাৰ্কছটো। যদি আপুনি এনেকুৱা এটা সুধিব পাৰে যে মানে ধৰক যিকোনো এটা ছ'চিয়েল ইছ্যুৰ ওপৰত আপোনাক সুধিব পাৰে, এইটো তুমি কি হোৱাটো ভাবা, তেনেকে যদি সোধে তেতিয়া আপুনি নাজানো বুলি ক'লে অকণমান বেয়া দেখি, তেতিয়া নিজৰ অপিনিয়নটো অকণমান ডিপ্ল'মেটিকেলি এনচাৰটো দিলে আপোনাৰ ভাল ইম্প্ৰেশ্যন এটা আহে। আৰু যদি একেবাৰে কোনো আইডিয়া নাই, তেতিয়া নাজানো বুলি কোৱাটোৱে বহুত বেছি মানে ভাল হয়। নহ'লে ভুল উত্তৰ এটা দিলে আপোনাৰ তাৰ ওপৰত আকৌ নেক্সট কুৱেশ্যন এটা আহিব, সেইটোতো আপুনি যদি ভুল উত্তৰ দিয়ে আপোনাৰ ওপৰত বেয়া ইম্প্ৰেশ্যন এটা আহি যায়। আৰু 2 নম্বৰ কথাটো হ'ল ইণ্টাৰভিউত আপোনাৰ নলেজ চেক নকৰে, আপোনাৰ পাৰ্চনেলিটি চেক কৰে। অলৰেডি আপোনাৰ প্ৰিলিমছ আৰু মেইনছত আপোনাৰ নলেজখিনি চেক হৈ গৈছে। গতিকে আপুনি ইণ্টাৰভিউত আপুনি কেনেকৈ কুৱেশ্যন এটা আপুনি হেণ্ডেল কৰিছে, কেনেকৈ চিটুৱেশ্যন এটা আপুনি টেকল কৰিব পাৰিব ফিল্ডত যেতিয়া আপুনি ছাৰ্ভিচত আহিব, সেনেকুৱা চিটুৱেশ্যনবিলাকে তেওঁলোকে বেছি আপোনাক দিব আৰু ছল্ভ কৰিবলৈ আপোনাক চেষ্টা কৰাব। গতিকে যদি যদি অপিনিয়ন বেছড কুৱেশ্যন হয়, তেতিয়া কিবা এটা ডিপ্ল'মেটিকেলি এনচাৰ দিলে ভাল। আৰু যদি ফেক্সুৱেল কুৱেশ্যন একেবাৰেই নাজানে, তেতিয়াহ'লে নাজানো বুলি কোৱাটোৱেই ভাল। আৰু বিভিন্ন প্ৰশ্ন আহিছে, জয়িতা চান্দিলৈ দিছে এটি, অপশ্যনেল ছাবজেক্টটো চইচ কৰোঁতে কি কথাত গুৰুত্ব দিব লাগে বুলি কৈছে? অপশ্যনেল ছাবজেক্ট চইচ কৰাৰ ক্ষেত্ৰত, আৰু এইখিনিতে জানিব বিচাৰিম আপোনাৰ অপশ্যনেল ছাবজেক্ট কি আছিলে? মইতো 2019ত দিয়া আছিল, তেতিয়া আমাৰ অল্ড যিটো পেটাৰ্ণ আছিলে সেইটো পেটাৰ্ণত আমি দিছিলোঁ। মোৰ কেমেষ্ট্ৰি, মোৰ গ্ৰেজুৱেশ্যনৰ ছাবজেক্ট, মাষ্টাৰ ডিগ্ৰী ছাবজেক্ট, আৰু মই তাত PhDও কৰি আছিলোঁ। গতিকে মই কেমেষ্ট্ৰিটো মোৰ ফাৰ্ষ্ট অপশ্যনেল আছিলে। নেক্সট মই এডুকেশ্যন লৈছিলোঁ। আমাৰ আগতে APSCত চবতকৈ কমন ছাবজেক্টে হ'ল এডুকেশ্যন। তাত চিলেবাছটো কম থাকে, মাৰ্কছ মানে ভাল মাৰ্কছ পায়, সেইকাৰণে মই কেমেষ্ট্ৰি আৰু এডুকেশ্যন লৈছিলোঁ। এতিয়া অপশ্যনেল চিলেকশ্যনৰ সময়ত চবতকৈ মানে গুৰুত্ব দিবলগীয়া কথাটো হ'ল যে চিলেবাছ চাই কেতিয়া অপশ্যনেল চেক কৰিব মানে চুজ কৰিব নালাগে, যে এইটো ছাবজেক্টৰ অপশ্যন মানে চিলেবাছ বহুত
সৰু হয় খুব সোনকালে পঢ়ি শেষ কৰিব পাৰিম সেইটো ল'ম তেনেকুৱা নহয় যদি নিজৰ গ্ৰেজুৱেশ্যনৰ ছাবজেক্টটো ধৰক এনেকুৱা হয় যে জিএছত হেল্প কৰে হিষ্ট্ৰী পলিটি ইকনমি জিঅ'গ্ৰাফি এনেকুৱা ছাবজেক্ট যদি হয় বা তেনেকুৱা ছাবজেক্ট যদি যিয়ে জেনেৰেল ষ্টাডিজৰ পেপাৰখনত আপোনাক হেল্প কৰে সেইটো ছাবজেক্ট আপুনি গ্ৰেজুৱেশ্যনতো যদি পঢ়িছে সেইটো ছাবজেক্ট আপোনাৰ ফাৰ্ষ্ট মানে প্ৰিফাৰেঞ্চ হ'ব লাগে যদি নহয় বোলে আপুনি ইঞ্জিনিয়াৰিং বা ছায়েন্সৰ ছাবজেক্ট এটা লৈছে ধৰক মোৰ কেমিষ্ট্ৰি আছিলে কিন্তু মই কেমিষ্ট্ৰি লৈ পেলাই হয়তো এতিয়া পৰীক্ষা নিদিলোঁ হয় কাৰণ এতিয়া এটা ছাবজেক্ট ল'ব লাগিব আৰু জিএছৰ পেপাৰ বাঢ়ি গ'ল তেতিয়া হয়তো মই হিষ্ট্ৰী বা জিঅ'গ্ৰাফি নহ'লে পলিটিকেল চায়েন্স তেনেকুৱা এটা ছাবজেক্ট ল'লোঁ হয় যিটোৱে মোক জিএছতো হেল্প কৰিব গতিকে যদি গ্ৰেজুৱেশ্যনৰ ছাবজেক্টটো জিএছত হেল্প কৰে সেইটো ল'ব লাগে নহ'লে এনেকুৱা এটা ছাবজেক্ট ল'ব লাগে যিয়ে জেনেৰেল ষ্টাডিজত আপোনাক বহুতখিনি সহায় কৰিব স্যাৰ সায়েন্স বেকগ্ৰাউণ্ডৰ ছাবজেক্টছবোৰতকৈ হিউমেনিটিজ বেকগ্ৰাউণ্ডৰ ছাবজেক্টছবোৰ বেছি সুবিধাজনক নেকি সুবিধাজনক মানে মই যিটো এইমাত্ৰ কৈ উঠিলোঁ যে জেনেৰেল ষ্টাডিজ পেপাৰখনৰ এতিয়া চবতকৈ বেছি ৱেইটেজ থাকিব জেনেৰেল ষ্টাডিজ যদি আপুনি এনেকুৱা এটা ছাবজেক্ট লৈছে যিটোৰ লগত জেনেৰেল ষ্টাডিজৰ কোনো ৰিলেশ্যন নাই বা বহুত কম ৰিলেশ্যন আছে তেতিয়া আপোনাৰ কষ্টটো বহুত বেছি হয় গতিকে এনেকুৱা এটা ছাবজেক্ট ল'লে ভাল হয় যিটো আপোনাক জেনেৰেল ষ্টাডিজত হেল্প কৰে যদি নোৱাৰে তেতিয়া আপোনাৰ যদি বোলে ভাবিছে ঠিক আছে মই মোৰ ছাবজেক্টটোত গ্ৰেজুৱেশ্যনৰ ছাবজেক্টটোত ছায়েন্সৰ ছাবজেক্টটোত মই খুব ভাল স্ক'ৰ কৰিব পাৰিম তেতিয়া চেঞ্জ কৰাৰ কোনো দৰকাৰ নাই কিন্তু যদি কনফিডেন্স নাথাকে যে মই হয়তো অকণমান বেলেগ ছাবজেক্ট এটা ল'লে ভাল হ'ব তেতিয়া আৰ্টছৰ ছাবজেক্ট ল'লে বেছি সুবিধা হয় ধন্যবাদ জনাইছো আৰু এটি প্ৰশ্ন আহিছে জ্যোতিস্মিতা গগৈ তেখেতে লিখিছে ছাৰ ষ্টাডি আইকিউৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আপলোড দিয়ে সেইখিনি ফ'ল' কৰিলে হ'বনে বাৰু সেইটো দিছে ষ্টাডি আইকিউটো খুব এটা ভাল ইউটিউব চেনেল হয় মই এতিয়াও ডেইলি ফ'ল' কৰোঁ যেতিয়া কিবা এটা ইছ্যু আহিব মই এতিয়াও বেলেগ কিবা চোৱাতকৈ আগতে ষ্টাডি আইকিউৰ সেইটো টপিকৰ ওপৰত ভিডিঅ' আহিছে নেকি মই চাওঁ ষ্টাডি আইকিউৰ বহুতকেইটা ছেকশ্যন আছে তেওঁলোকে ডেইলি কাৰেণ্ট এফেয়াৰ্ছ আপলোড কৰে মাহৰ শেষত তেওঁলোকে কাৰেণ্ট এফেয়াৰ্ছ আপলোড কৰে আৰু চবতকৈ ভাল বস্তুটো হ'ল তেওঁলোকে যেতিয়াই এটা টপিক ডিছকাছ কৰে তাৰ বেকগ্ৰাউণ্ডটো সম্পূৰ্ণভাৱে ডিছকাছ কৰি লয় ধৰক অসমৰ কাজিৰঙা নেশ্যনেল পাৰ্কৰ কথা কৈছে ধৰক আজি গড় এটা মৰিলে বুলি এটা নিউজত আহিলে তেওঁলোকে ফাৰ্ষ্টতে ক'ব যে কাজিৰঙাত গড়টো মৰিলে এনেকুৱা হ'ল এতিয়া তাৰপিছত তেওঁলোকে ডিছকাছ কৰিব কাজিৰঙাখন ক'ত আছে অসমত আছে কাজিৰঙাখন কেতিয়াৰ পৰা কেতিয়া মানে হেৰি হৈছিলে কিমান জন্তু আছে তাত কিহৰ কাৰণে বিখ্যাত সেই গোটেইখিনি কথা আপোনাক ধুনীয়াকৈ বুজাই দিব গতিকে এনেকৈ আপুনি এদিন দুদিন যদি মানে সেইটো বস্তুকে ৰিপিট হৈ থাকে আপুনি যদি 6 মান্থছ আপুনি ষ্টাডি আইকিউৰ ভিডিঅ'বিলাক ফ'ল' কৰে আপোনাৰ জেনেৰেল নলেজটো বহুতখিনি আপোনাৰ হেল্প হ'ব নপঢ়াকৈ আপুনি ফ্ৰী টাইমতো যদি ষ্টাডি আইকিউৰ ভিডিঅ' চাই কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'খিনি আপোনাৰ জেনেৰেল নলেজখিনি বহুত মানে কমফৰ্টেবল হ'ব ধন্যবাদ জনাইছো আৰু তেনেকুৱা কিবা আছে নেকি ইউটিউব চেনেল বা তেনেকুৱা আছে আৰু এটা আৰু আন একাডেমি বুলি এটা তেওঁলোকৰ এটা আন একাডেমি তেওঁলোকৰ এটা নিজৰ ৱেবছাইটো আছে ইউটিউব চেনেলো আছে আপুনি সেইটো ফ'ল' কৰিব পাৰে তাত তেওঁলোকৰ পেইড কৰ্চেছ কিছুমান আছে যদি কোনোবাই ল'ম বুলি ভাবে ঘৰত বহিয়ে তেওঁলোকে অনলাইন কোচিং কৰিব পাৰে তেওঁলোকৰো এডুকেটৰখিনি খুব ভাল হয় আৰু এটা আছে অনলি আই এছৰ মই দ্য হিন্দুৰ তেওঁলোকে এডিটৰিয়েল ডিছকাশ্যন এটা ৰাতিপুৱাই তেওঁলোকে আপলোড কৰে তাত তেওঁলোকৰ দুটা ভিডিঅ' থাকে এটা হ'ল প্ৰিলিমছ বুষ্টাৰ নিউজ ডিছকাশ্যন আৰু এটা হ'ল আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ গতিকে এডিটৰিয়েল ডিছকাশ্যন এই দুটা ভিডিঅ' তেওঁলোকে হিন্দু পেপাৰখনৰ ওপৰত বেছ কৰি বনাই খুব ধুনীয়াকৈ ডিটেইল এটা ডিছকাশ্যন কৰে 20 মিনিটছ মানৰ ভিডিঅ' এটা হয় সেইটো যদি ফ'ল' কৰে তেতিয়াহ'লে আপোনাৰ হিন্দু পেপাৰখন সদায় নপঢ়িলেও হ'ব গতিকে অনলি আই এছ ষ্টাডি আই কিউ আৰু আন একাডেমি আপোনালোকে ফ'ল' কৰিব পাৰে তাৰ লগতে যদি কুৱেশ্যন এনচাৰ প্ৰেক্টিচ কৰিব খোজে তেতিয়াহ'লে ভিজন আই এছ এটা এপ এটাও আছে তেওঁলোকৰ এপটোতো আপোনালোকে তেওঁলোকৰ কুৱেশ্যন পেপাৰছখিনি চাব পাৰে তাত আপোনালোকে মক টেষ্ট দিবও পাৰে ভিজন আই এছ তাত এতিয়া যিহেতু APSC আৰু UPSCৰ গোটেইখিনি একেই হ'ল গতিকে তাৰ পৰা আপোনালোকে প্ৰিলিমছৰ কাৰণে বা মেইনছৰ কাৰণে আপোনালোকে তাত মক টেষ্ট দিব পাৰে মক টেষ্ট দিয়াটো খুবেই ইম্পৰ্টেণ্ট হয় সেইখিনি বস্তু আপুনি ভিজন আই এছত পাব হয় ধন্যবাদ জনাইছো এইখিনিতে আৰু এটি প্ৰশ্ন আহিছে লক্ষীন্দ্ৰ গগৈ লিখিছে হোৱাট এবাউট নিউ এমেণ্ডমেণ্ট অফ APSC ৰিগাৰ্ডিং আৰ্ট এণ্ড কালচাৰ এণ্ড ইকনমি অফ আছাম কেন ইউ ছাজেষ্ট ছাম বুকছ কেইখনমান বুকছৰ ছাজেশ্যন তেওঁ বিচাৰিছে আৰ্ট এণ্ড কালচাৰ ৰিগাৰ্ডিং আৰ্ট এণ্ড কালচাৰ এণ্ড ইকনমি অসমৰ আৰ্ট এণ্ড কালচাৰৰ ওপৰত তেনেকুৱা কিতাপ মোৰ এতিয়া মনত পৰা নাই তথাপিও আছাম ইয়াৰ বুকখন তাত চাব পাৰে
আসামীয়া বুকখনত বহুতখিনি জিকে টপিক অলৰেডি ইনক্লুডেড আছে তাৰ লগতে সেকেন্ডটো কি সুধিছিলে ইকনমি আসাম ইকনমিৰ মানে ইকনমিৰ কাৰণে আপুনি ৰমেশ সিঙৰ যিখন কিতাপ আছে সেইখন পঢ়িলে আপোনাৰ মেক্সিমাম বেসিক্স খিনি আপোনাৰ ক্লিয়াৰ হৈ যাব তাৰ পিছত অসম ইকনমিৰ কাৰণে আপুনি বাজেটটো ধুনীয়াকৈ পঢ়িব লাগিব যেতিয়া আপোনাৰ বাজেট সেশন এটা হয় তাত কি কি বাজেট ডিসকাশন খিনি পঢ়িব পাৰিলে খুবেই ভাল যদি নোৱাৰেও তেতিয়া বাজেটখন আপুনি ধুনীয়াকৈ পঢ়িব লাগিব কত কি মানে কিমান পাৰ্সেন্ট কত আপোনাৰ খৰচ কৰিছে কৰ পৰা কিমান ইনকাম হ'ব বাকি যিখিনি বস্তু আছে সেইখিনি আপুনি ৰমেশ সিংখন পঢ়িলে তাত ফান্ডামেন্টালছ খিনি খুব ধুনীয়াকৈ দিয়া আছে তাত বাদে আৰু অসম ইকনমি বুলি বহুত বেছি স্পেশালি পঢ়িব লগা নাই অসমৰ আপুনি বাজেট সেশনটো খুব ধুনীয়াকৈ যদি চাই আৰু কাৰেন্ট এফেয়াৰ্স খিনি যদি আসাম ট্ৰিবিউনখন যদি চাই থাকে তেতিয়াহলে ইকনমি অলমোস্ট আপোনাৰ কভাৰ হৈ যাব ধন্যবাদ জনাইছো আৰু এটা প্ৰশ্ন আহিছে হেতু বহুতে আগতেও লিখিছে স্নেহা সোনাৰী লিখিছে মেইনছত কিদৰে লিখিলে মাৰ্কস পোৱা যায় লিখাটো কেনেকুৱা মেইনছত ধৰণৰ সবৰে বেলেগ কিছুমান টেকনিক থাকে যে কিছুমানে কয় পইণ্ট ওয়াইজ লিখিব লাগে কিছুমানে কয় প্যাৰাগ্ৰাফ লিখিব লাগে মই এই দুটাৰ এটা মিক্স এটা ফলো কৰিছিলো যদি পইণ্ট ওয়াইজ আপুনি গোটেইকেইটা কোৱেশ্চন যদি পইণ্ট ওয়াইজ লিখি থাকে তেতিয়া এক্সামিনাৰজন অকমান ভাবিব পাৰে যে বৰ হৈ যাব পাৰে যে এটা টাইপৰ এনসাৰ লিখি আছে বাৰে বাৰে গতিকে যদি আপুনি খুব ধুনীয়াকৈ এনসাৰটো জানে পইণ্ট ওয়াইজ আপুনি ফ্যাকচুৱেল ডাটা দিব পাৰে সন তাৰিখ বা কিমান তাৰে এমাউন্ট বা খৰচ পাতি মানে ধৰক বাজেট এলোকেশন তেনেকুৱা যদি আপোনাৰ ফ্যাকচুৱেল ডাটা থাকে তেতিয়া আপুনি খুব ধুনীয়াকৈ পইণ্ট ওয়াইজ দিয়ক আন্ডাৰলাইন কৰি দিব লাগে কিৱৰ্ডছ খিনি আন্ডাৰলাইন কৰি দিব লাগে আৰু যদি আপোনাৰ ধৰক বৰ বেছি এটা খুব ধৰক নলেজ নাই সেই টপিকটোৰ ওপৰত তেতিয়া আপুনি পইণ্ট ওয়াইজ লিখিলে আপোনাৰ হালতকে অকমান ইমপ্ৰেশনটো বেয়া হ'ব পাৰে যদি আপুনি ভুল ইনফৰমেশন দিয়ে তেনেকুৱা ক্ষেত্ৰত মই প্যাৰাগ্ৰাফ ওয়াইজ লিখিছিলো গতিকে এটা মিক্স কৰিলে ভাল কিছুমান কোৱেশ্চন আপুনি পইণ্ট ওয়াইজ লিখিব লাগিব কিছুমান আপুনি প্যাৰাগ্ৰাফ ওয়াইজ লিখিব লাগিব আৰু সবতকৈ ইম্পৰ্টেন্ট হল আপোনাৰ কিৱৰ্ডছ খিনি সব ধৰক মেক্সিমাম হেৰিতে আপোনাৰ কিৱৰ্ডছ খিনি আছে থাকে ধৰক আপোনাৰ এনভায়ৰনমেন্টৰ যেতিয়া কথা আহিব তেতিয়া এনভায়ৰনমেন্টাল প্ৰটেকচন এক্ট খনৰ কথা আপুনি যদি লিখিব পাৰে আৰু সেইটো যদি আপুনি আন্ডাৰলাইন কৰি দিব পাৰে বেলেগ এটা চিয়াহিৰে তেতিয়া আপোনাৰ ইমপ্ৰেশনটো ভাল হয় আৰু মাৰ্কস দিবলৈ মানে অকমানো হেজিটেশন নকৰে গতিকে আপুনি তেনেকুৱাকে আপুনি যিখিনি লিখিছে আপুনি যিখিনি ভালকে জানে যিখিনি আপোনাৰ কিৱৰ্ড আছে এই কিৱৰ্ড খিনি আপুনি ধুনীয়াকৈ আন্ডাৰলাইন কৰি দিলে এক্সামিনাৰ চকুত পৰিলে আপোনাৰ মাৰ্কসটো দিবৰ কাৰণে হেৰি বেয়া নাপায় তেওঁলোকে ধন্যবাদ জনাইছো আৰু এটি প্ৰশ্ন থাকে মানুহৰ যে কোচিং পিএসসি বা ইউপিএসসি এক্সাম ক্লিয়াৰ কাৰণে আমাক কোচিংটো কিমান জৰুৰী হয় কোচিং ল'ব লাগে বুলি কিবা কথা আছে নেকি কোচিং থাকিলে বা এতিয়া কৰোনা টাইমত কোচিংত যাব পাৰিব জানো আলটিমেটলি অনলাইন কোচিংয়ে হ'ব গতিকে মই ভাবো যে এতিয়া অনলাইন আপোনাৰ ইমানখিনি সোৰ্সেস আছে যি লাগে আপুনি তাকে পায় ঘৰত বহি আপুনি পৰীক্ষা দিব পাৰে ঘৰত বহি আপুনি গোটেই দিল্লীৰ যিবিলাক কোচিং সেন্টাৰ আছে কোচিং ইনষ্টিটিউট আছে তাৰ আপুনি মেটেৰিয়েল পাব পাৰে সেই ক্ষেত্ৰত মোৰ নালাগে যদিহে আপুনি ডেডিকেটেডলি নিজক অনেষ্টলি এনেকুৱা নহয় যে মই অকল টাইমটো মেকআপ কৰিবৰ কাৰণে পঢ়ি দেখাইছো তেনেকুৱা নহয় যদি অনেষ্টলি আপুনি 6 to 8 hours আপুনি ডেইলি দিব পাৰে ভাল সোৰ্সেস খিনি যদি আপুনি ফলো কৰে তেতিয়া হলে কোচিং ইনষ্টিটিউটত গৈ তাতে আৰু কৰোনা সপাই ল'ব দৰকাৰ নাই ধন্যবাদ জনাইছো আৰু এটা কথা সুধিছে পেৰিছ লুইটপৰিয়া তেখেতে সুধিছে বোকাখাত মহকুমা প্ৰশাসনে প্ৰতি বছৰে এপিএসসিৰ কোচিং দিয়ে বুলি জানো এবাৰ অনলাইন দিছে নেকি কেনেকৈ অনলাইন কোৰ্স পাম এই প্ৰশ্নটি আহিছে তেওঁৰ পৰা হয় আচ্ছা মই হেৰি কৰিছিলো মানে যোৱাবাৰ মই 2019 জয়েন কৰিছিলো তো আহি পেলাই মই আমাৰ এছডিও সিভিল স্যাৰ তেনেকে এটা আইডিয়া এটা আহিছিলে আহি পেলাই আমি কলেজ আমাৰ এটা জেডিএসজি কলেজ আছে আৰু সিএমবি কলেজ আছে তাত আমি স্টাৰ্ট কৰিছিলো অলমোস্ট 150 to 200 পাৰ্টিসিপেন্টস আহিছিলে তেওঁলোকক আমি 3 মান্থছৰ এটা ফ্ৰী কোচিং আমি এটা দিছিলো এইবাৰ আমি তেনেকে প্ল্যান কৰিছিলো আমি ধুনীয়াকৈ গোটেইখিনি প্ল্যান কৰা আছিল কিন্তু এতিয়া দুখন কলেজে কোৱাৰেন্টাইন সেন্টাৰ সেইকাৰণে আমি সেইখিনি কৰিব পৰা নাই এতিয়া তথাপিও আমি প্ল্যান কৰি আছো আগষ্টৰ ভিতৰতে আমি অনলাইন এটা প্লেটফৰ্মত আমি আহিম আমাৰ যিখিনি এডুকেটৰে যিখিনি টিচাৰে যোৱাবাৰ আমাক পঢ়াইছিলে বা আমাৰ যিখিনি সিনিয়ৰ এসিএস অফিচাৰ সিনিয়ৰ আইএস অফিচাৰ্স বা নিউলি ৰিক্ৰুটেড যিখিনি আইএস অফিচাৰ্স আছে তেওঁলোকে আমাক হেৰি কৰিম পঢ়াম বুলি কথা দিছে
গতিকে খুব সোনকালে আমি এই মাহৰ শেষৰ ফালে হয়তো আমি এই প্ৰগ্ৰামটো লঞ্চ কৰিম। ধন্যবাদ জানাইছো। আৰু এটা প্ৰশ্ন আহিছে লখিন্দ্ৰ গগৈৰ পৰা আহিছে, হোৱাট এবাউট এছে ইন দ্য APSC ৱেবছাইট নট পাৰ্টিকুলাৰলি মেনশ্যন এবাউট এছে টপিক, হাউ দে চুজ এছে টপিক, ইজ ইট বিফৰ মেইনছ দে উইল মেনশ্যন? এছে টপিকছৰ বিষয়ে সুধিছে। নাই, এছেৰ আপোনাৰ টপিক নিদিয়ে। আগতে কেনেকুৱা আছিলে, আগত এছেৰ টপিক দুটা পাৰ্ট থাকে, পাৰ্ট এ আৰু পাৰ্ট বি থাকে। এ পাৰ্টটো ইউজুৱেলি ইণ্ডিয়ান মানে কনটেক্সটৰ ওপৰত হয় আৰু বি পাৰ্টটো অসমৰ ওপৰত হয়। মোৰ লাগিছে এতিয়াও তেনেকুৱাই থাকিব, জাষ্ট মানে এনেকুৱা হ'ব যে সেই ধৰা এবছৰৰ ভিতৰত যিখিনি টপিক খুব মানে ডিছকাশ্যনত থাকে, খুব চৰ্চাত থাকে, তেনেকুৱা এটা টপিক সাধাৰণতে দিয়ে লিখিবৰ কাৰণে। আৰু এইবাৰ মোৰ লাগিছে তেনেকুৱাই হ'ব। যদি দুখন এছে দিয়ে তেতিয়াহ'লে এখন ইণ্ডিয়ান কনটেক্সটৰ ওপৰত আৰু এখন হ'লে অসমৰ ওপৰত। তেনেকৈ এনেকুৱা দিব পাৰে যে ইণ্ডিয়ান কনটেক্সটৰ ওপৰত সায়েন্স এণ্ড টেকনলজি কেনেকুৱা মানে কেনেকৈ ডেভেলপ হৈছে ইণ্ডিয়াত, বা আমাৰ ডিফেন্স কেনেকৈ ডেভেলপ হৈছে, এতিয়া ৰাফেলো আহি গ'ল, তেনেকুৱা এখন হয়তো এছে থাকিব পাৰে। আৰু অসমৰ ক্ষেত্ৰত এনেকুৱা হ'ব পাৰে যে ফ্লাড বা আমাৰ যিখিনি বেছিক ইছ্যুজ থাকে, আনএমপ্লয়মেণ্টৰ ওপৰত থাকিব পাৰে, ফ্লাডৰ ওপৰত দিব পাৰে। খুব কমন কিছুমান টপিকৰ ওপৰতে এছে দিয়ে, তাৰ কোনো চিলেবাছ নাথাকে, মানে যিকোনো টপিক এটাৰ ওপৰত আপোনাক লিখিব দিব পাৰে। আচলতে টপিকটো সিমান ইম্পৰ্টেণ্ট নহয়, আপোনাৰ কেনেকৈ লিখিছে, আপুনি কোনটো গাঁথনিত লিখিছে, তাৰ যিটো ফৰ্মেশ্যন সেইটোহে বেছি ইম্পৰ্টেণ্ট, সেইটোহে আপোনাক বেছি চাব। কেনেকৈ আপুনি এছেখন আৰম্ভণি কৰিছে, আপুনি খুব এটা ধুনীয়া পজিটিভ নোট এটাত আপুনি ষ্টাৰ্ট কৰিব লাগিব, সেই বিষয়টো আপুনি ধুনীয়াকৈ আগুৱাই নিব লাগিব। তাত যদি আপুনি কিবা বেয়া দেখিছে, আপুনি বেয়া বস্তুটোক কনষ্ট্ৰাকটিভ ৱেত আপুনি ক্ৰিটিচিজমো কৰিব পাৰে, কিন্তু ক্ৰিটিচিজম কৰি আপুনি নিগেটিভ ৱেত আপুনি এছেখন শেষ কৰিব নোৱাৰিব। আপুনি লাষ্টত আপোনাৰ যিটো ক্ৰিটিচিজম কৰিলে সেই ক্ৰিটিচিজমটোৰ আপুনি এটা সলিউশ্যন এটা যদি দিব পাৰে, তাৰপিছত আপুনি ধুনীয়াকৈ যদি এছেখন শেষ কৰে, তেতিয়াহে আপোনাৰ গোটেই ইম্প্ৰেশ্যনটো এক্সামিনাৰজনৰ ভাল হ'ব। গতিকে মই এইটো ফ'ল' কৰিছিলোঁ, খুব ধুনীয়াকৈ ইন্ট্ৰডাকশ্যন এটা দিব পাৰি নেকি চাইছিলোঁ, তাৰপিছত বডিটোত সেই টপিকটোৰ ওপৰত ডিটেইল এটা ডিছকাশ্যন হয়, তাৰপিছত তাৰ কি কি মানে নিগেটিভ পইণ্টছ থাকিব পাৰে সেইটোৰ ওপৰত অকণমান লিখা যায়, তাৰপিছত সেইটো কিবা সলিউশ্যন আছে নেকি, আৰু আল্টিমেটলি এটা ধুনীয়া কনক্লুজন দিব পাৰি নেকি ট্ৰাই কৰিছিলোঁ। গতিকে এই 4টা পাৰ্ট থাকে, এই 4টা পাৰ্টৰ ওপৰতে যদি ভালকৈ লিখা যায় এছেত ভাল মাৰ্কছ আহে। তেনেকুৱা টপিক কোনেও পটককৈ কৰি দিব নোৱাৰে। হয়, ধন্যবাদ জনাইছো। আৰু এটি প্ৰশ্ন আহিছিলে যে নয়নমণি কোঁৱৰে সুধিছিলে যে প্ৰিলিমছৰ কাৰণে কি বুকছ আমি ফ'ল' কৰিব লাগে। ইতিমধ্যে আমি সেই বিষয়ে অলপ পাতিছোৱে, আগৰখিনি চাব পাৰিব। আৰু এনে কিবা বুকছ আপুনি ছাজেষ্ট কৰিব নেকি? প্ৰিলিমছৰ কাৰণে ফাৰ্ষ্ট যিয়ে আগতে যিয়ে প্ৰিপাৰেশ্যন কৰা নাই তেওঁলোকৰ কাৰণে NCERT ক্লাছ 8 to 12, যিখিনি 8 to 10 গোটেইকেইটা ছাবজেক্ট, আৰু 10 to 12 আপোনাৰ যিখিনি আৰ্টছৰ ছাবজেক্ট আছে গোটেইখিনি পঢ়িবই লাগিব। তাৰ ওপৰত আপোনাৰ হিষ্ট্ৰীৰ কাৰণে বিপিন চন্দ্ৰাৰ দুটা পাৰ্ট আছে। এখন আছে আপোনাৰ ইণ্ডিয়া ষ্ট্ৰাগল ফৰ ইণ্ডিপেণ্ডেন্স আৰু ইণ্ডিয়া আফটাৰ ইণ্ডিপেণ্ডেন্স, এই দুটা পাৰ্ট পঢ়িব লাগিব। ইকনমিৰ কাৰণে ৰমেশ সিংখন লাগিবই। ইণ্ডিয়ান পলিটিৰ কাৰণে লক্ষ্মীকান্তৰ কিতাপখন এবাৰ নহয় দুবাৰ নহয় এটলিষ্ট 3বাৰ পঢ়িবই লাগিব। ইকনমিৰ কাৰণে মই ক'লো ৰমেশ সিঙৰ কাৰণে এইখিনি আপুনি বেছিক পঢ়িব লাগিব। ডেইলি কাৰেণ্ট এফেয়াৰ্ছ আপুনি আপডেট কৰিব লাগিব। হিন্দু আৰু আছাম ট্ৰিবিউন পঢ়িব লাগিব। এইখিনি যদি কণ্টিনিউৱাছলি আপুনি ৰিভাইজ কৰিব পাৰে তেতিয়াহ'লে প্ৰিলিমছৰ আপোনাৰ বহুতখিনি আপোনাৰ চিলেবাছ কভাৰ হৈ যাব। আৰু এটা প্ৰশ্ন আহিছে ৰিগাৰ্ডিং নিউজ পেপাৰ। মিজানুৰ ৰহমানে সুধিছে, ছাৰ চিন চিলেবাছ অফ APSC and UPSC is same, which newspaper will be beneficial for both exam? দ্য হিন্দু ক'লে আপুনি, দ্য আছাম ট্ৰিবিউন ক'লে। দ্য হিন্দুখন লাগিব আৰু অসমৰ পাৰ্চপেক্টিভত আপোনাৰ আছাম ট্ৰিবিউনখন লাগিব। বাকী অসমীয়া নিউজ পেপাৰ কেতিয়াবা আপুনি মন গ'লে চাব পাৰে, নাচালেও খুব বেছি এটা লছ নহয়। আছাম ট্ৰিবিউনখন আপোনাৰ ডেইলি পঢ়িব মানে কি এডিটৰিয়েলখিনি মেইনলি। এডিটৰিয়েলখিনি এনেকুৱা এটা তাত টপিক এটা লয়, তাৰ ওপৰত ডিছকাশ্যন এটা কৰে, ডিটেইল ডিছকাশ্যন এটা কৰে। সেইটোৱে আপোনাৰ মেইনছতো হেল্প কৰিব, এনচাৰ ৰাইটিঙত হেল্প কৰিব, আপোনাৰ ভকেবুলাৰী বাঢ়িব। আপুনি অপিনিয়ন এটা দিব পাৰিব, নিজৰ অপিনিয়ন নহ'লেও সেই ৰাইটাৰজনৰ এটা অপিনিয়ন দিব পাৰিব।
আৰু সেইটোৱে আলটিমেটলি গৈ আপোনাৰ ইণ্টাৰভিউটো ৰিফ্লেক্ট কৰিব আপোনাৰ বডি লেংগুৱেজ বা আপোনাৰ পাৰ্চনেলিটিত আপোনাৰ অট'মেটিকেলি সেই বস্তুখিনি আহি যায় যেতিয়া আপোনাৰ নলেজটো থাকিব এটা বস্তুৰ ওপৰত গতিকে পেপাৰখনৰ গোটেই পেজকেইটা সমানে ইম্পৰ্টেণ্ট নহয় তাৰ আপুনি চবতকৈ বেছি ইম্পৰ্টেণ্ট হ'ল এডিটৰিয়েল পেজকেইটা ফাৰ্ষ্ট পেজটো আপুনি বাদ দিব পাৰে তাত কোনো সেনেকুৱা ইম্পৰ্টেণ্ট বস্তু নাথাকে এডিটৰিয়েল পেজটো পঢ়িব পাৰে ইকনমিটো অকণমান চাব পাৰে সায়েন্স এণ্ড টেকনলজি আৰু স্পৰ্টছ এই চাৰিটা বস্তু আপুনি যদি চাই এনাফ সব আৰু মাৰা কাটাৰ নিউজ এইবিলাক ইমান দৰকাৰ নাই স্যাৰ আৰু এটা কথা আহিছে যে প্ৰিলিমছ আৰু মেইনছৰ মাজত এটা গেপ থাকে সো এইখিনি সময়ত মানে দুইটা যদি প্ৰিপাৰেচন কৰোতে আমাৰ অকণ প্ৰিপাৰেচনটো পৃথক হয় নেকি দুইটাৰ পৰা প্ৰিপাৰেচনটো আমি বেলেগ বেলেগকে কৰিব পৃথক হয় আপুনি প্ৰিলিমছৰটো কমপ্লিট এমচিকিউ তাত নিগেটিভ মাৰ্কিং থাকিব কিন্তু মেইনছত চবতকৈ চেলেঞ্জটো হ'ল যে আপুনি 3 আৱাৰ্ছৰ ভিতৰত আপুনি কুৱেশ্যন লিখি শেষ কৰিব পাৰিছেনে নাই আৰু সেইটোৰ কাৰণে আপোনাক কণ্টিনিউ মানে 5-6টা আপোনাৰ মক টেষ্ট দিব লাগিব সেইটোত আপুনি পুৰা 3 ঘণ্টা লৈ এখন পেপাৰ লৈ আপুনি নিজে লিখিব লাগিব যে মই কিমানখিনি পাৰিছোঁ মই তেনেকৈ মই নিজেও মক টেষ্ট দিছিলোঁ তথাপিও মই মেইনছৰ যিটো মোৰ কেমিষ্ট্ৰি পেপাৰ আছিলে তাত মই আউট অফ 200 মই 175হে কৰিছিলোঁ গতিকে মক টেষ্ট দিয়াৰ পিছতো মোৰ তেনেকুৱা এটা চিটুৱেশ্যন হৈছিলে গতিকে প্ৰিলিমছৰখিনি আপুনি পুৰা নলেজ বেছ তাত আপুনি লিখি নপঢ়িলেও হ'ব আপুনি নোটছখিনি এবাৰ বনাই লৈ সেইখিনি আপুনি কণ্টিনিউ ৰিভাইজ কৰি গৈ থাকক কিন্তু মেইনছৰ আগত আপুনি খুব লিখিব লাগিব আপুনি এনেকুৱা এটা ষ্ট্ৰেটেজি ল'ব লাগিব যে 3 আৱাৰ্ছৰ ভিতৰত মই ফাৰ্ষ্টতে কুৱেশ্যনখিনি শেষ কৰিব ট্ৰাই কৰিম কোৱালিটি যিয়েই নহওক যেতিয়া আপুনি দেখিছে যে মই শেষ কৰিব পাৰিছোঁ তাৰপিছত আপুনি কোৱালিটিত গুৰুত্ব দিয়ক যে মই এনচাৰটো কেনেকৈ আৰু ভাল কৰিব পাৰোঁ যেতিয়া আপুনি দেখিছে কোৱালিটিও ঠিকে আছে তেতিয়া আপুনি যিমান পাৰি তাত ফেকচুৱেল ডাটা দিবৰ কাৰণে ট্ৰাই কৰক কিৱৰ্ডছ আণ্ডাৰলাইন কৰিবৰ কাৰণে ট্ৰাই কৰক গতিকে প্ৰিলিমছৰ প্ৰিপাৰেশ্যন আৰু মেইনছৰ প্ৰিপাৰেশ্যন মোৰ মতে কমপ্লিটলি ডিফাৰেণ্ট হয় নলেজখিনি চ'ৰ্চখিনি একেই থাকিব কিন্তু প্ৰিপাৰেশ্যন এক্সামৰ যিটো প্ৰিপাৰেশ্যন সেই 3 আৱাৰ্ছৰ যিটো প্ৰিপাৰেশ্যন সেইটো কিন্তু কমপ্লিটলি বেলেগ হয় আৰু স্নেহা সোণাৰী তেখেতে আৰু এটা প্ৰশ্ন সুধিছে স্যাৰ কেমিষ্ট্ৰিৰ কুৱেশ্যন কিমান লেভেলৰ আহে এমএসসি নে বিএসসি লেভেল কেনেকুৱা ধৰণৰ মানে আহে কোনটো লেভেললৈ চালে ভাল হ'ব গ্ৰেজুৱেশ্যন লেভেল সব সাবজেক্টৰে আপুনি যি অপচনেল নলয় সব সাবজেক্টৰে আপোনাৰ গ্ৰেজুৱেশ্যন লেভেলৰ কুৱেশ্যনহে আহিব গ্ৰেজুৱেশ্যন লেভেলৰ বহুত বেছি টাফ কুৱেশ্যন নাহে ইজি কুৱেশ্যনে আহে অপচনেলত মানে কভাৰ কৰিব পাৰি ধন্যবাদ জনাইছো আৰু এটা কথা আহে যে যেতিয়া আমি প্ৰিপাৰেচনটো কৰোঁ পিএছচিৰ কাৰণে সেইখিনি সময় এটা দীঘলীয়া সময় এইখিনি সময়ত আমাৰ বহুতৰ মানসিক যিটো অৱস্থা সেইটো অকণ কিছুমান ভাঙিও পৰে এই ক্ষেত্ৰত আমি কি কৰাটো উচিত হ'ব যিয়ে খেলি ভাল পায় সি অকণমান সময় খেলিব লাগিব যাৰ এনেকুৱা এটা থাকে যে গ্ৰুপ এটা থাকে গ্ৰুপত আপোনালোকে প্ৰিপাৰেশ্যন কৰাৰ কথা পাতে কেতিয়াবা এনেকুৱা দেখা যায় যে 5-6 জনৰ এটা গ্ৰুপ হ'লে তেওঁলোকে একেলগে প্ৰিপাৰেশ্যন কৰে প্ৰিপাৰেশ্যনৰ কথা ডিছকাছ কৰে সেই গ্ৰুপৰ কেইজনে কেতিয়াবা একেলগে হৈ ক'ৰবাত ওলাই গ'ল অকণমান গোটেই দিনটোৰ কাৰণে নহয় 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে ওলাই গ'ল বা কিবা এটা স্পৰ্টছ তেওঁলোকে খেলিলে নহ'লে কোনোবাই যদি গান গাই ভাল পায় এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি এটা থাকিলে আপোনাৰ প্ৰেছাৰখিনি বহুত কমি থাকে ডিপ্ৰেশ্যন নহয় আৰু ছাপ'জ আপোনাৰ প্ৰিলিমছ এইবছৰ জানুৱাৰীত দিলে কেতিয়াবা এনেকুৱা হয় প্ৰিলিমছৰ ৰিজাল্ট আহোঁতে 6 মাহ লাগিব তাৰপিছত এপিএছচিৰ কথা কৈছোঁ মই ইউপিএছচিৰ পৰা টাইম বাউণ্ড হয় ইভেন ইউপিএছচিয়ে এইবাৰ কৰোণাৰ কাৰণে এয়াৰ ফেয়াৰো দিছে ফ্লাইটত আহিবৰ কাৰণে পৰীক্ষা ইণ্টাৰভিউ দিবৰ কাৰণে তেওঁলোকে ফ্লাইটৰ ভাড়াও দিছে গতিকে সেইখিনি আমি এতিয়াই এপিএছচিৰ পৰা এক্সপেক্ট কৰিব পৰা হোৱা নাই চাগে গতিকে আমাৰ টাইম লাগে কেতিয়াবা বহুতখিনি ডিফিকাল্টি থাকে সেইকাৰণে আমাৰ টাইম লাগে গতিকে যেতিয়া আপোনাৰ টাইম বেছি বাঢ়ি যাব আপোনাৰ ফ্ৰাষ্ট্ৰেশ্যন আহিব সেইটো অহাটো চিয়'ৰ গতিকে সেইটো টাইমত আপোনাক মেণ্টেল যিটো ছাপোৰ্ট লাগিব সেইটো ঘৰৰ পৰা আপোনাৰ মেণ্টেল ছাপোৰ্ট পালে খুবেই ভাল যদি নহয়ও তেতিয়া আপোনাৰ কেইজনমান খুব ভাল বন্ধু থাকিলে তেওঁলোকৰ লগত কথা পাতক তেওঁলোকৰ লগত শ্বেয়াৰ কৰক কি আপুনি কি কৰি আছে কি কৰা নাই আৰু যদি আপোনাৰ তেনেকুৱা ষ্টাডি গ্ৰুপ থাকে 5-6 জনীয়া যদি এটা ষ্টাডি গ্ৰুপ এটা থাকে তেতিয়া সেই ষ্টাডি গ্ৰুপটোৰ লগত কেতিয়াবা সপ্তাহত এদিন আপুনি ওলাই যাব পাৰে ফাষ্ট ফুড অকণমান খালে ঘূৰি আহিলে আকৌ পঢ়াত মন লাগিব খেলিব পাৰে গান গাব পাৰে বা ইউটিউবত কেতিয়াবা অকণমান ষ্টেণ্ড আপ কমেডি ভিডিঅ' চাই দিলে এনেকৈ গোটেইখিনি মিক্স থাকিলে আপোনাৰ সিমান বেছি টেনশ্যন নহয় ধন্যবাদ জনাইছো আৰু ইয়াৰ কাৰণে যদি মেগাজিন আপুনি কিবা সাজেষ্ট কৰিব নেকি কি মেগাজিন আমি পঢ়িব পাৰোঁ মেগাজিনটো মাৰ্কেটত বহুত আছে কম্পিটিশ্যন ছাকচেছ ৰিভিউ আছে প্ৰতিযোগিতা দৰ্পণ আছে আচলতে চ'ৰ্চ বেছি ফ'ল' কৰি লাভ নাই মানে কি পঢ়িব লাগে
তাতকেও এইটো জানিব লাগে যে কি পঢ়িব নালাগে বহুত আপুনি কিতাপ গোটাই ললে আপুনি এইটো চৰ্চৰ পৰা আধা পঢ়িলে সেইটো চৰ্চৰ পৰা আধা পঢ়িলে আলটিমেটলি এটা বস্তুকে আপুনি দুই তিনিটা চৰ্চৰ পৰা যদি পঢ়ে বাকি আপোনাৰ কিছুমান বস্তু টাচ কৰিবই নহব গতিকে মই ভাবো যে যিকিটা আপুনি লিমিটেড চৰ্চ ৰাখক খুব কম চৰ্চ ৰাখিব লাগে সেইকিটাক আপুনি বাৰে বাৰে ৰিভাইজ কৰি থাকিব লাগে বহুত আপোনাৰ মাৰ্কেটত গ'লে আপোনাৰ বহুত নোটছ পাব বহুত মেগাজিন পাব কিন্তু সব ইউজফুল নহয় যদি আপুনি নিজৰ চৰ্চ কেইটা মই যেকেইটা চৰ্চ কৈছো বা আপোনাক কোনোবা বেলেগে যিখিনি সাজেষ্ট কৰে সেই চৰ্চ কেইটা আপুনি যদি ফলো কৰে অনেষ্টলি আৰু ৰিভাইজ কৰি থাকে তেতিয়া বহুত বেছি চৰ্চৰ দৰকাৰ নাই আৰু মই নিজে তেনেকুৱা কোনো ফলো কৰা নাছিলো আচলতে মেগাজিন ফলো কৰা নাছিলো হয় আৰু এটা কথা যে বহুতৰ পৰা শুনিব পোৱা যায় যে অসমত যিহেতু সেই UPSCৰ কাৰণে উপযুক্ত পৰিৱেশটোৰ অভাৱ এইটোৱে আপুনি কি ভাবে যে এই ক্ষেত্ৰত ক্ষতি কৰি আছে নেকি পৰিৱেশৰ অভাৱ মানে কি যে তাত দিল্লীত আপোনাৰ এনেকুৱা এনভাইৰনমেন্ট এটা আছে এনেকুৱা এটা এৰিয়া থাকে য'ত অকল কোচিং চেণ্টাৰ বিলাকে আছে তাৰ ঘৰ ভাড়া বিলাকো কোচিং মানে ইনষ্টিটিউটত কোচিং কৰা ল'ৰা ছোৱালী হয় গতিকে তেওঁলোক ওলাই আহিলেও কোচিঙৰ কথাই পাতে প্ৰিপাৰেচনৰ কথাই পাতে গতিকে সেই এনভাইৰনমেন্টটো আমাৰ এতিয়ালৈ অহা নাই কিন্তু আমাৰ লগতে বহুত ষ্টেটৰে অহা নাই অকল এনেকুৱা নহয় যে আমাৰ অসমতে অহা নাই বহুত ষ্টেটত অকল দিল্লী বা সাউথ ইণ্ডিয়া কেইখনমান চিটিক বাদে এই এনভাইৰনমেন্টটো কতো নাই কিন্তু তথাপিও তাৰ পৰাটো ক্লিয়াৰ কৰি আছে গতিকে এনভাইৰনমেন্টৰ কথা বৰ বেছি ভাবি লাভ নাই অনলাইন সোৰ্সেছ আছে সেইখিনি প্ৰিপাৰেচন কৰিলে হ'ল এনভাইৰনমেন্টটো লাহে লাহে আহিব অসমতো আহিব ধন্যবাদ জনাইছো কৌশিক বৰা তেখেতে লিখিছে স্যাৰ অপচনেল সাবজেক্টৰ ওপৰত কি ধৰণে চাব লাগিব অলপ ক'বচোন ইতিমধ্যে অলপ কৈছেই অপচনেল সাবজেক্টৰ কাৰণে ফাৰ্স্ট মানে সোৰ্স হ'ল যে আপোনাৰ যেটো আপুনি এবাৰ সিলেবাসটো পঢ়ি ল'বই লাগিব বা গ্ৰেজুৱেচনত আপুনি হেতু পঢ়িছে তেতিয়াহলে আপুনি প্ৰিভিয়াস ইয়াৰ্স কোৱেশ্চন পেপাৰছ খিনি উলিয়াই লওক 5 ইয়াৰ্ছৰ আপুনি কোৱেশ্চন পেপাৰছ খিনি উলিয়াই লওক তাৰ আপুনি কোৱেশ্চন প্যাটাৰ্নটো চাওক কেনেকুৱা হৈছে আপুনি যদি পাৰে কেইখনমান পেপাৰ সলভ কৰি পেলাই ধুনীয়াকৈ এক্সাম কপি তেনেকৈ লিখিব তেনেকৈ লিখি লওক সেইখিনি বস্তু বাৰে বাৰে ৰিভাইজ কৰক প্লাস আপুনি গোটেই কোৰ্সটো টাইম লৈ পেলাই আপুনি ৰিভাইজ কৰিব লাগিব যদি আপোনাৰ গ্ৰেজুৱেচনৰ সাবজেক্ট হয় তথাপিও আপুনি ৰিভাইজ কৰি থাকিব লাগিব ধন্যবাদ জনাইছো আৰু ক্ৰিসমাস তেখেতে লিখিছে মই পেপাৰ ইংলিছত লিখাত কমফৰ্টেবল নহয় হেতু কেনেকৈ কি কৰিব পৰা যাব এইটো ইতিমধ্যে কৈছে আৰু কিবা আপুনি ক'ব বিচাৰিব নেকি তেখেত ইংলিছত লিখাত কমফৰ্টেবল নহয় ইংলিছত লিখাত কমফৰ্টেবল নহলে আপুনি অসমীয়াটো লিখিব পাৰে কিন্তু আপুনি সোৰ্স খিনি ভালকে নিজে ফাৰ্স্টতে গোটাই ল'ব লাগিব সোৰ্স খিনি গোটাই লোৱাৰ পিছত আপুনি হেতুত খুব ভালকে আপুনি তাত নোটস বনাই ল'ব লাগিব অসমীয়াতে বনাইছে বা অসমীয়া আপুনি যেটো ইংলিছত কমফৰ্টেবল নহয় বুলি কৈছে অসমীয়াতে আপুনি খুব ধুনীয়াকে নোটস খিনি নিজে বনাই ল'ব লাগিব বাকি সাবজেক্টত আপুনি কিতাপ পাব বা ৰেডিমেড নোটসও পাব কিন্তু অসমীয়া যদি আপুনি দিব খুজিছে আপুনি অসমীয়াৰ নোটস খিনি নিজে বনাই ল'ব লাগিব গতিকে সেইখিনি আপোনাৰ অকমান কষ্ট হ'ব কিন্তু এবাৰ আপুনি যদি প্ৰিপাৰেচন মানে গোটেইখিনি লিখি ল'ব পাৰে বা গোটেইখিনি সোৰ্সেছ আপুনি হাতত আহি যায় তেতিয়া আপুনি অসমীয়াটো দিব পাৰে তেনেকুৱা একো কথা নাই স্যাৰ আমি বেছি লিখাৰ ওপৰত যিকেইদিন প্ৰিপাৰেচন কৰো বেছি লিখাৰ ওপৰত গুৰুত্ব দিব লাগে নেকি মেইনছৰ কাৰণে লিখাৰ ওপৰতে গুৰুত্ব দিব লাগিব আপুনি যিমান জানিলেও যদি লিখিব নোৱাৰে প্ৰিলিমছত আপোনাক জাস্ট আপুনি কথাটো জানিছে টিক মাৰিলে আপুনি মাৰ্কস পাই গ'ল কিন্তু মেইনছত আপুনি যিমান জানিলেও যদি ভালকে লিখিব নোৱাৰে আপোনাক এক্সামিনাৰ নম্বৰ নিদিয়ে গতিকে নলেজ কিছুমান এসপিৰেন্টৰ নলেজ বহুত বেছি থাকে কিন্তু তেওঁলোকে ভালকে সেইখিনি বস্তু নিয়াৰিকে লিখিব নাজানে সেইকাৰণে মাৰ্কসটো কমি থাকে গতিকে নলেজটো আপুনি কেনেকৈ পেপাৰত কনভাৰ্ট কৰিব ব্ৰেইনৰ পৰা হেতু কাৰণে প্ৰেক্টিস লাগিব আৰু এটা প্ৰশ্ন দিছে জিন্তু মণি শৰ্মা আপুনি কেনেদৰে নোটস বনাইছিল কিমান বাৰ ৰিভিজন কৰিলে আৰু লগতে সুধিছে যে আপোনাৰ সোৰ্স কি আছিল আৰু এনচিইআৰটি বুকস ভালকে পঢ়িলে সাফিচিয়েন্ট হয় নেকি এই সম্পৰ্কে ইতিমধ্যে আমি পাতিলো মই ইণ্ডিয়ান পলিটিৰ লক্ষ্মীকান্তখন মই ফাৰ্ষ্টতে এবাৰ পঢ়ি লৈছিলো তাৰ পিছত মই এবাৰ নোটস বনালো নোটসখিনি মই 3বাৰ বা 4বাৰ মই ৰিভাইজ কৰিছো তেনেকে হিষ্ট্ৰীৰ মই নিজে নোটস বনোৱা নাছিলো কিন্তু মই এটা কোচিং ইনষ্টিটিউটৰ পৰা হিষ্ট্ৰীৰ নোটসখিনি পাইছিলো সেইখিনিও মই 2 to 3 টাইমছ মই হিষ্ট্ৰী নোটসখিনিও ৰিভাইজ কৰিছো
ইকনমি তেনেকে 2-3 বাৰ কৰিবই লাগিব, এইখিনি নহ'লে আপুনি প্ৰিলিমছত অকণমান অসুবিধা হ'ব। ধন্যবাদ জনাইছো। আৰু এটা প্ৰশ্ন আহিছিলে লক্ষীন্দ্ৰ গগৈ, তেখেতে লিখিছে আফটাৰ প্ৰিলিমছ ডাইৰেক্টলি কেন সিট ইন দ্য মেইনছ এক্সামিনেশ্যন অৰ এনি কোৱালিফাইং পেপাৰ হেভ টু সিট বিফৰ মেইনছ? নাই, প্ৰিলিমছৰ পিছত আপোনাৰ তেনেকুৱা কোৱালিফাইং পেপাৰ নাথাকে। মেইনছতহে আপোনাৰ লেংগুৱেজ পেপাৰ এখন থাকিব কোৱালিফাইং, অসমীয়াখন আপোনাৰ কোৱালিফাইং হ'ব। ধন্যবাদ জনাইছো। আৰু বিভিন্ন প্ৰশ্ন আমাৰ হাতত পৰিছেহি। স্যাৰ এনে কিমান মান সময় আমি প্ৰিপাৰেচন কৰিলে বেছি ভাল হয়? যদি আপুনি 0ৰ পৰা ষ্টাৰ্ট কৰিছে, যে আপোনাৰ বহুত দিন মানে পৃথিৱীৰ লগত বৰ বেছি এটা কানেকশ্যন নাই, যে আপুনি নতুনকে প্ৰিপাৰেচন কৰিম বুলি ভাবিছে, তেতিয়া 1 বছৰ লাগি যায়। আৰু যদি আপোনাৰ অলপ আপুনি জেনেৰেল নলেজ চাই আছে, বেলেগ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছে, প্লাছ আপুনি গ্ৰেজুৱেশ্যনৰ ছাবজেক্ট এটা অপশ্যনেল লৈছে, তেতিয়া 6 মাহ খুব যদি ধুনীয়াকৈ পঢ়ে তেতিয়া হৈ যাব লাগে। নৱনীতা দাসে এটি প্ৰশ্ন সুধিছে, মই জানিব বিচাৰিছো কেনেকৈ নিজক প্ৰিপেয়াৰ কৰিব লাগে। এই সম্পৰ্কে আমি ইতিমধ্যে পাতিছো, মানসিকভাৱে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে নিজক। আৰু এটি প্ৰশ্ন আহিছে, এছামিছত লিখিলে মাৰ্কছ নাপায় বুলি শুনিছো, তেনেকুৱা কিবা আছে নেকি কথা? তেনেকুৱা নিশ্চয়কৈ সেনেকুৱা কথা নাই চাগে। হয়, তেনেকুৱা কথা নাই। যদি আপুনি অসমীয়াটো ধুনীয়াকৈ ইনফৰমেশ্যনখিনি দিব পাৰিছে, ইংলিছত লিখা এজনৰ লগত যদি আপুনি কম্পিট কৰিব পাৰিছে বাই নলেজ এণ্ড বাই ফেক্টছ, তেতিয়া আপুনি অসমীয়াটো নম্বৰ পাব। তেনেকুৱা কোনো কথা নাই অসমীয়াত দিলে নম্বৰ নাপায় বুলি। হয়। স্যাৰ ইণ্টাৰভিউৰ ক্ষেত্ৰত কি কথাৰ ওপৰত বেছি গুৰুত্ব দিয়ে এটা ইণ্টাৰভিউ দিওঁতে? ইণ্টাৰভিউ দিওঁতে আপোনাৰ ফাৰ্ষ্টতে ক'ৰ পৰা আহিছে, জেগাটোৰ কথা সুধিব। জেগাটোৰ যদি কিবা হিষ্ট্ৰী আছে বা তাৰ কি কালচাৰটো মানে কেনেকুৱা হয়, সেইটোৰ ওপৰত খুব গুৰুত্ব দিয়ে। মোৰ ঘৰ মঙলদৈত হয়, গতিকে মই যোৱাৰ পিছতে ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছিলে যে মঙলদৈত 3জন খুব মানে নাম কৰা মানুহৰ নাম ক'ব দিছিলে। তাৰপিছত সেইটো গ'ল। নেক্সট আছিলে আপোনাৰ পথৰুঘাটৰ ৰণৰ কথা সুধিলে। পথৰুঘাটৰ ৰণ কেতিয়া হৈছিলে, কিমান কেজুৱেলিটিজ, কিমান মানুহ ঢুকাইছিলে, তাৰপিছত কি ৰিজনটো কি আছিলে। তাৰপিছত কালচাৰত গৈ পেলাই দেওধনী নৃত্যৰ কথা সুধিলে, ওজাপালিৰ কথা সুধিলে। গতিকে ফাৰ্ষ্ট তেওঁলোকে এইটোৱে চাব যে আপুনি ক'ৰ পৰা আহিছে, আপোনাৰ জেগাখিনিৰ কথা আপুনি ভালদৰে জানে নে নাজানে। যদি আপুনি নিজৰ জেগাখিনিৰ কথাই ভালদৰে নাজানে, বেলেগ জেগাত পষ্টিং হ'লে আপুনি সেই জেগাখিনিৰ কথা জানিবলৈ ইচ্ছা কৰিব জানো। গতিকে ফাৰ্ষ্ট তেওঁলোকে ইম্প্ৰেশ্যনটো সেইটোৱে বহুত ক্ষেত্ৰত বহুত কেইজনৰ মানে দেখিছো যে ফাৰ্ষ্টতে আপোনাক ক'ৰ পৰা আহিছে সেই কথাখিনি সুধি লয়। তাৰপিছত আপোনাক কিছুমান অপিনিয়ন বিচাৰে, যে মোক সুধিছিলে সাবৰিমালা টেম্পলটোৰ যিহেতু মহিলাৰ প্ৰৱেশ নিষেধ, কিমান বছৰৰ পৰা কিমান বছৰ মহিলাৰ প্ৰৱেশ নিষেধ আছিলে, কিহৰ কাৰণে, মানে মোৰ অপিনিয়নটো লাগিছিলে তেওঁলোক সেইটো ভাল কৰিছে নে বেয়া কৰিছিলে। বা জালিকাটু বুলি এটা হেৰি এটা আছে, ৰিচুৱেল এটা আছে, এটা ফেষ্টিভেল এটা আছে, সেইটোৰ ওপৰত মানে চৰকাৰে বা সুপ্ৰিম কোৰ্টে ভাল কৰিছে নে বেয়া কৰিছে। এনেকুৱা অপিনিয়ন বেছড কুৱেশ্যন কিছুমান সোধে, য'ত আপুনি এক্সট্ৰিম ভিউজ নিদিয়াই ভাল, খুব ডিপ্ল'মেটিকেলি এনচাৰ দিব লাগে। যদি আপুনি ভাল কৰিছে, কিয় ভাল কৰিছে সেইখিনি ক'ব লাগিব। যদি একদম বেয়া কৰিছে, তেতিয়া আপুনি এনেকুৱা ৰিজন দিব লাগিব যে তেওঁ কনভিন্স হয়। যদি আপুনি বেয়া কৰিছে বুলি কয় আপুনি ৰিজনটো দিব নোৱাৰে, তেতিয়া আপুনি কিন্তু অকণমান মানে মাৰ্কছ দিয়াত অকণমান অসুবিধা কৰিব পাৰে। গতিকে খুব ডিপ্ল'মেটিকেলি এনচাৰ দিলে ইণ্টাৰভিউ কুৱেশ্যনখিনি হেণ্ডেল কৰিব পাৰি। আৰু এটি প্ৰশ্ন আহিছে জিন্তুমণি শৰ্মা, তেখেতৰ পৰা, আপোনাৰ মতে কোনটো অপচনেল ছাবজেক্ট স্কৰিং হয় আৰু ষ্টাডি কৰিবলৈ ইজি হয়? মই কমাৰ্চত মাষ্টাৰ ডিগ্ৰী কৰিলোঁ, চ' মোৰ বাবেও এটা ছাজেশ্যন দিব। তেখেতে কমাৰ্চ বেকগ্ৰাউণ্ডৰ পৰা আহিছে, গতিকে তেখেতে ছাজেশ্যন এটা বিচাৰিছে। চবতকৈ কমন যিটো হয় ছাবজেক্ট চবে চুজ কৰে, সেইকেইটা হ'ল হিষ্ট্ৰী বা পলিটিকেল চায়েন্স, জিঅ'গ্ৰাফী। এইকেইটা ছাবজেক্ট কিহৰ কাৰণে লয় যে তাৰ মই আগতে কৈছোঁ যে GS-ৰ লগত বহুতখিনি ৰিলেশ্যন থাকে। GS পেপাৰকেইখনত বহুত হেল্প কৰে। গতিকে যদি কমাৰ্চৰ তেওঁ যিজনে প্ৰশ্নটো কৰিছে, তেওঁ যদি কমাৰ্চৰ কোনো ছাবজেক্ট নলয়, তেতিয়া মই ভাবোঁ এই 3টা ছাবজেক্টৰ এটা ল'লে তেওঁ নিজৰ সেই অপচনেল ছাবজেক্টটো পঢ়াৰ লগতে তেওঁ GS-ৰ পেপাৰকেইখনতো হেল্প হ'ব। গতিকে হিষ্ট্ৰী, পলিটিকেল চায়েন্স, নহ'লে জিঅ'গ্ৰাফী বা ইকনমি, এই 4টা ছাবজেক্টৰ ভিতৰত বহুতে মানে এই 4টা ছাবজেক্টেই চুজ কৰে। স্যাৰ আপুনি IITৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰিছে, IIT বম্বেৰ পৰা।
আৰু লগতে আপুনি তাৰ পিছতে দীনদয়াল উপাধ্যায় কলেজতো আপুনি কৰিছে। তাৰ পিছত আপুনি কেতিয়া মানে ভাবিছিল যে APSC পৰীক্ষা আপুনি দিব বুলি? আচলতে মই মাষ্টাৰ ডিগ্ৰী কৰিছিলোঁ IIT ভুৱনেশ্বৰৰ পৰা। তাৰপিছতে হয় মোৰ মন নাছিলে, PhD কৰাৰ মন নাছিলে। হয় তথাপিও মোৰ তেতিয়া ছুপাৰভাইজাৰ আছিলে প্ৰফেচৰ সুজিত ৰয় ছাৰ। তেওঁ ক'লে যে IIT বম্বে যা, ইণ্টাৰভিউটো দি থৈ আহ, পিছত লাগিলে এডমিশ্যন নলবি। তাৰপিছত মই তেওঁৰ কথা মতে গ'লো, গৈ পেলাই ইণ্টাৰভিউ দিলোঁ। ইণ্টাৰভিউ দিয়াত তাত নাম ওলোৱাৰ পিছত মই ক'লো যে ছাৰ মই নকৰোঁ, মই প্ৰিপাৰেশ্যন কৰিম। তেতিয়া ছাৰে মোক ক'লে নাই যা PhD কৰ, জোৰ জবৰদস্তি তেওঁ মোক IIT বম্বেত মানে নামটো লগাই দিলে। তাৰপিছত তাত থাকিয়ে মই ভাবিলোঁ যে যদিও PhD কৰি আছোঁ, মই ছাইড বাই ছাইড প্ৰিপাৰেশ্যন কৰিম। তেনেকে তাত মই 1.5 বছৰ থাকিলোঁ। 1.5 বছৰত কাম কৰিলোঁ কিছু, লেবৰেটৰীত কাম নকৰা নহয়, কেমিষ্ট্ৰিৰো কাম কিছু কৰিলোঁ। কিন্তু মাজে মাজে তাৰ লগে লগে মই প্ৰিপাৰেশ্যন চলাই আছিলোঁ। তেতিয়া দেখিলোঁ যে নাই, এতিয়া আৰু মানে PhDটো এনেকে ধেমালি কৰি থাকিলে PhD নহয়, ইফালেও নহ'ব সিফালেও নহ'ব। তেতিয়া মই PhDটো এৰি থৈ গুচি আহিলোঁ। আহি পেলাই ইয়াতে আহি আকৌ তেনেকুৱাই, ল'ৰাটো ঘূৰি আহিলে, মা দেউতাক সোধে ল'ৰাটো ঘূৰি আহিলে কি কৰি আছে, কি কৰা নাই, যিটো চবৰে হয়। তাৰপিছত মই ইয়াতে চাকৰি বিচাৰিলোঁ আৰু লাকিলি চাকৰি পালোঁ। তাত ফাৰ্ষ্টতে মই বাক্সা পলিটেকনিকত কেইদিনমান কৰিলোঁ, 9 মান্থছমান কৰিলোঁ তাত। তাৰপিছত মই কৰিমগঞ্জৰ দীনদয়ালত কৰিলোঁ। আৰু তাৰ পৰা এৰি অহাৰ পিছতে প্ৰিলিমছ বা মেইনছ প্ৰিপাৰেশ্যনখিনি চাইমাল্টেনিয়াছলি হৈ গৈ আছিলে। তাৰপিছত কৰিমগঞ্জত মই এবছৰ থাকিলোঁ। কৰিমগঞ্জত থাকি তেতিয়াই মই মেইনছৰ এক্সাম দিছোঁ। মই জানুৱাৰীৰ 20 তাৰিখে কৰিমগঞ্জত মই জইন কৰিছোঁ। ফেব্ৰুৱাৰীৰ 10 তাৰিখে 12 তাৰিখে মোৰ মেইনছৰ ফাৰ্ষ্ট এক্সাম। তাৰ পৰা মই ছেটাৰডে, মেক্সিমাম এক্সাম ছানডে থাকে। APSCৰ মেইনছৰ এক্সামখিনি ছানডে থাকে। গতিকে মই হয় ফ্ৰাইডে নাইট বাছত আহোঁ, নহ'লে ছেটাৰডে নাইট বাছত আহোঁ। আহি পেলাই ইয়াতে এক্সাম দিওঁ, ছানডে এক্সাম দিওঁ, আকৌ ছানডে নাইটে ঘূৰি যাওঁ। গতিকে মই মেইনছৰ এক্সাম কৰিমগঞ্জৰ পৰা গুৱাহাটীলৈ আহি দিছোঁ। তেনেকৈ প্ৰিপাৰেশ্যন কৰি আছিলোঁ। মাজে মাজে প্ৰিপাৰেশ্যন কৰি, আৰু যেতিয়া ফাইনেল চিলেকশ্যন হ'ল তেতিয়া কৰিমগঞ্জৰ চাকৰিটো এৰি পেলাই ইয়াত জইন কৰিলোঁ। আচলতে বহুতৰ প্ৰশ্ন থাকে যে বেলেগ এটা বিষয় পঢ়ি থাকি বা বেলেগ এটা চাকৰি কৰি থাকি এইটো প্ৰিপাৰেশ্যন কৰিব পাৰি নে নোৱাৰি, আপুনি নিজেই কৰি দেখাইছে, গতিকে পাৰি সোধাৰ আৰু প্ৰয়োজন হয়। পাৰি। কিবা এনে কেইদিনমান অসুবিধা আগতে হ'ব পাৰে নেকি? অসুবিধা, নিজৰ ডেডিকেশ্যন থাকিলে, পেশ্যন থাকিলে অসুবিধা নহয়। কেইদিনমান আগতে এটা UPSC ৰিজাল্ট দিলে। তাত এগৰাকী মহিলা, তেওঁৰ 3 বছৰীয়া ল'ৰা, 3 বছৰীয়া ল'ৰাটো দেউতাকৰ লগত থাকে। তেওঁ এখন বেলেগ চিটিত থাকে। তেওঁ প্ৰিপাৰেশ্যন কৰি পেলাই পৰীক্ষা দিয়াৰ সেই কেইদিন তেওঁ মানে ঘৰৰ কাৰো লগত কণ্টেক্টে নাই, তেনেকে তেওঁ পৰীক্ষা দিছে। ইমানখিনি ডেডিকেশ্যন তেওঁৰ আছিলে। গতিকে নিজৰ ল'ৰা ছোৱালী চাই পেলাই যদি কোনোবাই পৰীক্ষা দি পেলাই ক্লিয়াৰ কৰিব পাৰে, তেতিয়া চাকৰি কৰি পেলাই কিয় নোৱাৰিব। ধন্যবাদ জনাইছোঁ। আচলতে এইখিনি খুব গুৰুত্বপূৰ্ণ কথা আপুনি কৈ আছে। আৰু বিভিন্ন প্ৰশ্ন আহি আছে, যে এটা আহিছে যে ছাৰ ডেইজি ভৰদ্বাজে লিখিছে, ছাৰ UPSCৰ কাৰণে ইণ্ডিয়াৰ বাহিৰৰ কথাবোৰো জানিব লাগিব নেকি, হিষ্ট্ৰী, ইকনমি? লাগে। জেনেৰেল ষ্টাডিজৰ কোনো চিলেবাছ নাথাকে। সূৰ্যৰ তলত যি বস্তু থাকে তাৰে কুৱেশ্যন আপোনাক সুধিব পাৰে। মই আগতেও কৈছোঁ, সেইদিনা কৈছিলোঁ চাগে। গতিকে ইণ্ডিয়াৰ বাহিৰৰ কথাও আপোনাক সুধিব পাৰে, ইউনাইটেড নেশ্যনছৰ কথা, ৱৰ্ল্ড বেংকৰ কথা, এইবিলাক খুব কমন কুৱেশ্যন আহে। ইউনেস্কোৰ কথা আহিব পাৰে, বিভিন্ন কুৱেশ্যন আহিব। বা আপোনাৰ কেতিয়াবা এনেকুৱা কথাও সুধি দিয়ে, ফ্ৰেঞ্চ ৰিভলিউশ্যনৰ কথা সুধি দিব পাৰে, আমেৰিকান ইণ্ডিপেণ্ডেঞ্চৰ কথা সুধি দিব পাৰে। তেনেকুৱা কোনো মানে হেৰি নাই যে ইণ্ডিয়াৰ বাহিৰৰ কথা নুসুধিব। গতিকে কাৰেণ্ট এফেয়াৰ্ছ যিখিনি মই কৈছোঁ, কাৰেণ্ট এফেয়াৰ্ছখিনি পঢ়ি থাকিলে তাৰ মাজে মাজে এইবিলাক কথা ওলাই থাকিব। গতিকে আপোনাৰ সেইটোৰ কাৰণে স্পেচিয়েলি যে মই আজি ফ্ৰান্সৰ হিষ্ট্ৰীৰ ওপৰত পঢ়িম বা ইংলেণ্ডৰ হিষ্ট্ৰীৰ ওপৰত পঢ়িম, এনেকুৱা কিতাপ উলিয়ালে পঢ়িব দৰকাৰ নাই। যেতিয়া কাৰেণ্ট এফেয়াৰ্ছখিনি আপুনি পঢ়ি থাকিব, মাজে মাজে ডিছকাশ্যন ওলাই থাকিব, তেতিয়াই আপুনি বস্তুখিনি গম পাই থাকিব। আৰু তেনেকুৱা প্ৰিলিমছত, মেইনছত খুব বেছি তেনেকুৱা কুৱেশ্যন নাহে, প্ৰিলিমছত আহে। গতিকে তেনেকুৱা কুৱেশ্যন আহিলে আপুনি হেণ্ডেল কৰিব পাৰিব, মনত পৰি যায়। যদিও আপুনি সেইটোকে এইম কৰি নপঢ়ে, কিন্তু তেনেকুৱা কুৱেশ্যন আহিলে আপুনি গেছ কৰি পেলাই হ'লেও এনচাৰ দিব পাৰে। আৰু সেইখিনি সময়তে এটা গুৰুত্বপূৰ্ণ আপুনি কথা এটা কৈছিলে, যে প্ৰিপাৰেশ্যনৰ সময়টো অতি দীঘলীয়া সময়, সেইখিনি সময়ত পৰিয়ালৰ সহযোগিতাটো সম্পৰ্কে আপুনি কি ক'ব? সেইটো খুব ডাঙৰ পৰিয়ালৰ কথা হৈ সহযোগিতা পৰে কেতিয়াবা।
হয় পৰিয়ালৰ সহযোগিতাটো খুব খুব প্ৰয়োজন। যদি আপোনাক অনবৰতে ঘৰৰ পৰা প্ৰেছাৰ দি আছে যে হয় নালাগে প্ৰিপাৰেশ্যন কৰিব বা খুব সোনকালে বেলেগ এটা চাকৰি বিচাৰ, তেতিয়া অকণমান হয় কষ্ট হয়। কিন্তু তথাপিও ঘৰৰ মানুহক বুজাব লাগিব যে মোক মানে এটলিষ্ট এটা বছৰ ডেৰটা বছৰ মোক লাগে, মই প্ৰিপাৰেশ্যন কৰি চাওঁ, হ'লে হ'ল, নহ'লে মই আপোনালোকে যি কয় তাকে কৰিম, তেনেকৈ অকণমান কনভিন্স কৰাব ট্ৰাই কৰিব লাগে। আৰু 90%, 95% পেৰেণ্টছ কনভিন্স হৈয়ে যায়। গতিকে সেইটোত অকণমান নিজে কনভিন্স কৰিব ট্ৰাই কৰিব লাগিব। যদি নহয়ও তেতিয়াহ'লেও আপুনি বেলেগ কিবা এটা কৰি হ'লেও ছাইড বাই ছাইড প্ৰিপাৰেশ্যন কৰিবই লাগিব, যদি আপুনি সঁচাকৈ বিচাৰিছে ক্লিয়াৰ কৰাটো। এনচাৰবোৰ যেতিয়া বিচাৰে APSC তেতিয়া বেছিকে সলিউশন বেসড হলে বেছি ভাল, তেওঁলোকে বেছি ভাল পায় নেকি বাৰু? মেইনছৰ প্ৰিলিমছতটো একদম আপুনি কাৰেক্ট এনচাৰ দিবই লাগিব, তাত কোনো হেৰি নাই। মেইনছত আপুনি যদি কথাখিনি জানে 100% মানে যদি ফেকচুৱেল আপুনি ডিটেইলছখিনি দিব পাৰিছে তেতিয়াহ'লে আপুনি খুব ধুনীয়া মাৰ্কছ পাব। যদি নোৱাৰে তেতিয়াহ'লে আপুনি এটলিষ্ট তাৰ কিবা এটা যদি আভাস এটা আছে আপোনাৰ, সেইটোকে বহলাই লিখিব লাগিব। আৰু তেনেকৈ আপোনাৰ মাৰ্কছটো যিমানে আপুনি অকণমান বহুত ক্ষেত্ৰত আমি ব্লাফ কৰিব ট্ৰাই কৰোঁ, যদি একো নাজানো কিবা এটা লিখি থৈ আহোঁ, সেইটো কাম ফাৰ্ষ্টত কৰিব নালাগে, সেইটো কাম লাষ্টৰ ফালে কৰিব পাৰে। ফাৰ্ষ্টতে যদি সেইটো কৰে তেতিয়া আপোনাক মানে ক'ব বোলে নাই এই মানে হেৰিজন মানে যিজন আপোনাৰ পৰীক্ষা দি আছে তেওঁ সিমান ভাল নলেজ মানে তেওঁৰ নাই, তেনেকুৱা এটা ইম্প্ৰেশ্যন এটা আহি যাব পাৰে। গতিকে আপুনি ফাৰ্ষ্টত যিখিনি কুৱেশ্যন লিখিব সেইখিনি খুব ফেকচুৱেল, যিখিনি আপুনি জানে, যিখিনি পুৰা কনফিডেঞ্চ আছে, সেইখিনি কুৱেশ্যন আপুনি আগতে লিখি লওক। যে মই জানো যে কোনোবা এটা কুৱেশ্যনৰ মই 95% মই জানো ধুনীয়াকৈ, মই আগতে প্ৰেক্টিচ কৰিছোঁ, সেইখিনি আপুনি ফাৰ্ষ্টতে লিখক। যিখিনি আপুনি নাজানে, কম আপোনাৰ কনফিডেঞ্চ আছে, অকণমান ডাউটফুল, সেইখিনি আপুনি লাষ্টৰ ফালে লিখক, একদম লাষ্টৰ ফালে লিখক। তেতিয়া আপোনাৰ মানে সেই ইম্প্ৰেশ্যনটো ফাৰ্ষ্টতে আহি নাযায়। যদি আপুনি ফাৰ্ষ্টতে ব্লাফ দিয়ে ষ্টাৰ্ট কৰে তেতিয়া আপোনাৰ গোটেই কপিখন চেক কৰোঁতে আপোনাৰ সেই মাইণ্ডছেটটোতে এক্সামিনাৰজনে চেক কৰিব। ধন্যবাদ জনাইছো। আচলতে আমাৰ অনুষ্ঠানটি আজি সামৰণি কৰাৰ সময় আহি পৰিছে, আৰু তাৰ আগতে মই জানিব বিচাৰিম আপুনি কেনেধৰণে প্ৰিপাৰেশ্যন কৰিছিলে? মই যেতিয়াই সময় পাইছিলোঁ তেতিয়া ফাৰ্ষ্টতে মই যেতিয়ালৈ মই মাষ্টাৰ ডিগ্ৰী কৰি আছিলোঁ তেতিয়ালৈ মই কমপ্লিট মানে জিৰ' বুলিয়ে ক'ব পাৰিম, কোনো ধৰণৰ টাচ নাছিলে। তাৰপিছত মই যেনেকৈ কৈছোঁ যে বেছিক হেৰিৰ পৰা ষ্টাৰ্ট কৰিব লাগিব, সেইখিনি ষ্টাৰ্ট কৰি তাৰপিছতে মই অকণমান ওপৰ লেভেলৰ কিতাপখিনি পঢ়িব ট্ৰাই কৰিছিলোঁ, হিষ্ট্ৰী, ইকনমি বা পলিটি। ফাৰ্ষ্টতে NCERT ষ্টাৰ্ট কৰিছোঁ, তাৰপিছত মই যিকেইটা চ'ৰ্চ ল'লোঁ সেইকেইটা ষ্টাৰ্ট কৰিলোঁ। তাৰপিছত আপোনাৰ অনলাইন চ'ৰ্চেছখিনি মই খুব ফ'ল' কৰিছিলোঁ, আৰু মেক্সিমাম টাইম ষ্টাডি IQ বা অনলি IS সেইখিনি চ'ৰ্চ খুব ফ'ল' কৰিছিলোঁ। গতিকে মোক অফলাইনতকৈ অনলাইন চ'ৰ্চে বহুত বেছি হেল্প কৰিছিল। ধন্যবাদ জনাইছো। আৰু এটা কথা যে আমি প্ৰিলিমছ, মেইনছ, ইণ্টাৰভিউ তিনিটাৰ কাৰণে বেলেগ বেলেগকৈ প্ৰিপাৰেশ্যনটো কৰিলে বেছি ভাল হ'ব নে একেলগে গোটেইখিনি আমি কৰিব পাৰিম আগতীয়াকৈ? ষ্টাৰ্টিঙতে আপুনি অকল মানে অপশ্যনেল ছাবজেক্টটো এনেকুৱা কৰিব লাগিব যে আপুনি এনেকুৱা নহয় যে প্ৰিলিমছটো শেষ কৰিহে মই অপশ্যনেল পঢ়িম, সেইটো হ'লে আপুনি হয়তো এবাৰ ক্লিয়াৰ নহ'ব পাৰে। অপশ্যনেলটো আপুনি চাইড বাই চাইড আপুনি পঢ়ি যাব লাগিব। প্ৰিলিমছত আগৰ পৰাই আপুনি অপশ্যনেল ছাবজেক্টটো পঢ়া ষ্টাৰ্ট কৰি দিব লাগিব। গতিকে আপুনি প্ৰিলিমছ মেইনছ বুলি তেনেকুৱা কথা নাই। প্ৰিলিমছত আপুনি যিখিনি GS পঢ়িব সেইখিনি আপোনাৰ মেইনছতো কাম দিব। আৰু প্ৰিলিমছ বা ক্লিয়াৰ হ'লেই বা আপুনি যদি মেইনছৰ অপশ্যনেলটো লিখিব নোৱাৰে আপোনাৰ লাভ নাই। গতিকে প্ৰিলিমছ আৰু মেইনছ, ইণ্টাৰভিউটো পাহৰি যাওক, ইণ্টাৰভিউটো আপুনি চিন্তা কৰিব নালাগে এতিয়া। ফাৰ্ষ্টতে প্ৰিলিমছ মেইনছৰ কাৰণে আপুনি একেলগে ষ্টাৰ্ট কৰক। জেনেৰেল ষ্টাডিজখিনি গোটেইখিনি একেই থাকিব। লগতে আপুনি অপশ্যনেলটো প্ৰিলিমছৰ আগৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব। এনেকুৱা নহয় যে মই প্ৰিলিমছ ফাৰ্ষ্টতে দি লওঁ, প্ৰিলিমছ পাছ কৰিম, তাৰপিছত মই অপশ্যনেল পঢ়িম, সেইটো হ'লে নহ'ব। ফাৰ্ষ্টৰ পৰাই প্ৰিলিমছৰ কাৰণে GSখিনি পঢ়িব লাগিব, আৰু তেনেকৈ মেইনছৰ কাৰণেও একেইখিনিয়ে হ'ব। প্লাছ আপুনি অপশ্যনেলটো প্ৰিলিমছৰ আগৰ পৰাই পঢ়ি যাব লাগিব। এটাৰ পিছত এটা ষ্টেপ আচলতে নহয়। ধন্যবাদ জনাইছো। আচলতে আজি যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে, যিখিনিয়ে মোৰ লগতে আন বহু কেইজনকে উপকৃত কৰিছে। ইতিমধ্যে ভালেখিনি কমেণ্টো আমালৈ আহিছে, কিছুমান আমি ল'ব নোৱাৰিলো। আৰু আজি আমাৰ অনুষ্ঠানটি শেষ কৰাৰ সময় আহি পৰিছে। ছাৰ, শেষত আপুনি আমালৈ কিবা ছাজেশ্যন দিব নেকি?
নাই মই বহুত দিনৰ পৰা ফ'ল' কৰি আছো আলাপ যিটো আপোনালোকৰ পেজ আৰু গ্ৰুপ আগতে গ্ৰুপত হয় কৰিছিলে এইবাৰ চাগে পেজত কৰিছো এইটো আচ্ছা আচ্ছা হয় খুব এটা কনষ্ট্ৰাকটিভ আইডিয়া লৈ আপোনালোক আহিছে য়াং জেনেৰেশ্যনটোৰ ওপৰত অকল পঢ়াৰ ক্ষেত্ৰত এইটো মোৰ ভাল লাগিছে অকল পঢ়াৰ ক্ষেত্ৰতে বা মানে খুব তত্ত্বগধুৰ ডিছকাশ্যনে নহয় কেতিয়াবা গান মাতো হয় কথা বাৰ্তাও হয় নাচো হয় কবিতাও হয় পঢ়া শুনাৰ হয় কথাও হয় বা ইম্পৰ্টেণ্ট ডিছকাশ্যনছো হয় এই গোটেই মিক্স আপ যিটো হৈ মানে এটা এনভাইৰনমেণ্ট গ্ৰুপটোৰ সেইটো খুব ভাল লাগিছে আগলৈও এনেকে চলি থাকিব লাগে আৰু হয় নেক্সট আমি মই ছাজেষ্ট কৰিম যে এনেকুৱা প্ৰিপাৰেশ্যনৰ সন্দৰ্ভত আৰু বেলেগ বেলেগ মানুহক ইনভাইট কৰিব পাৰে বিশেষকে এই বছৰ যিখিনি আপোনাৰ ক্লিয়াৰ কৰিছে তেওঁলোকক ইনভাইট কৰিব পাৰে তেওঁলোকৰ লগত কথা পাতিব পাৰে তেনেকে বেলেগ বেলেগ ফিল্ডৰ কোনোবা কেতিয়াবা প্লেয়াৰক মাতিব পাৰে ভাল ডান্সাৰ যিয়ে যিয়ে যি কৰি ভাল পায় তেনেকুৱা মানুহক মাতি আনিলে মানে লাইভ ছেশ্যন কৰিলে খুব চব মানে গোটেই অডিয়েঞ্চ খিনিয়ে খুব উপকৃত হ'ব খুব এটা ভাল পদক্ষেপ এনেকে আগবাঢ়ি যাব লাগে হয় ধন্যবাদ জনাইছো ইমান ব্যস্ততাপূৰ্ণ সময়ৰ পৰা আমাক এইখিনি সময় আপুনি আমাক দিছে পুনৰ পৰা ধন্যবাদ জনাইছো লগতে পিছলৈ আপোনাক আমাৰ অনুষ্ঠানত পাম বুলি আশা ৰাখিছো আৰু তাৰে কামনাৰে আজিৰ অনুষ্ঠানটি সামৰণি নিশ্চয় কৰিছো নিশ্চয় ধন্যবাদ মই ধন্যবাদ ধন্যবাদ